আমি যেতিয়া প্ৰথম কুইজ মাষ্টাৰ ইণ্ডিয়াৰ সিদ্ধাৰ্থ বসুৰ নাম আমি শুনিছিলোঁ, তেখেতে মৃত্যুঞ্জয় নামৰ কিতাপখন কোনোদিন পঢ়া নাই, কিন্তু মৃত্যুঞ্জয় নামৰ অসমৰ যিখন জ্ঞানপীঠ বঁটা বিজয়ী উপন্যাস আছে তাৰ কিন্তু মূল চৰিত্ৰটো জানে। ইয়াৰ মূল চৰিত্ৰটো কোন? মহদা গোহাঁই। সেই বস্তুটো তেখেতে জানে, কিন্তু কোনোদিন তেখেতে কিন্তু সেই মৃত্যুঞ্জয় কিতাপখন পঢ়ি পোৱা নাই। সেইটোৱে হ'ল আৰম্ভ কৰিব লৈছোঁ। যিখিনি অলপ ছাইডত আছে, শতাধিক কুইজ এতিয়ালৈকে বিজয়ী হ'বলৈ সক্ষম হৈছোঁ। লগতে এবাৰ নেশ্যনেল চেম্পিয়ন, এবাৰ নেশ্যনেল ফাইনেলিষ্ট আৰু বিভিন্ন ঠাইত কুইজ পৰিচালনা শুভেচ্ছা লাগিল। অল দ্য বেষ্ট টু অল। এটি অডিঅ' আছে, অডিঅ' মানে 50 টকীয়া প্ৰশ্ন। গতিকে প্ৰথম প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱা যাক বিয়া পাইছিল বা লক্ষ্মীনাথ বেজবৰুৱাৰ পত্নী আছিল প্ৰজ্ঞা সুন্দৰী দেৱী। প্ৰজ্ঞা সুন্দৰী দেৱী আছিল এগৰাকী বিখ্যাত কবিৰ ভতিজী। কবিটোক মই এক্স বুলিয়েই মই দিছোঁ। সেইগৰাকী এক্স বা কবিগৰাকী এছিয়াৰ কিবা এটা ক্ষেত্ৰত আছিল প্ৰথমগৰাকী। মোক এক্স বা প্ৰজ্ঞা সুন্দৰী দেৱীৰ মানে সেই কি যাৰ ভতিজী আছিল সেই কবিগৰাকীৰ নামটো মোক ক'ব লাগে। অ'কে, আমি ডেট ৰেড চাৰ্ট উইথ দ্য স্পেক্টেকলছ, ৰঙা চাৰ্ট। আমি তেখেতক আগতে চান্স তেখেতৰ হাতখন দেখিছোঁ। য়েছ য়েছ, প্লিজ ভলিউণ্টিয়াৰ্ছ দুটামান থাকিলে ভাল। মাইকটো লৈ অলপ। ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ টেগৰ। চিয়'ৰ চিয়'ৰ নে উত্তৰটো? চিয়'ৰ। কিমান চিয়'ৰ? 100%, 90%? 100%। ৱাও, 100%। উত্তৰটো চাই লৈছোঁ। হাত চাবৰি বজাব লাগে। মাইকটো ল'ব লাগে, মাইকটো ল'ব লাগে। পৰিচয়টো? নমস্কাৰ, মোৰ নাম শ্ৰী বাৰ্ণৱ বল্লভ শৰ্মা। মই বালিকৰি বাসুদেৱ বিদ্যাপীঠৰ 10ম শ্ৰেণীৰ ছাত্ৰ। বাৰ্ণৱে আজি কুইজৰ বাবে ইয়াত নে এনেই কৰি আছে? কুইজ কুইজ ভাল কথা। তাতে মই সমিতিক ধন্যবাদ জনাইছোঁ মোক ইয়াত মাতি অনা, প্লাছ কুইজখন বিশেষকৈ ৰখাটো। কুইজটো খুব দৰকাৰী আজিৰ দিনত। আৰু বাৰ্ণৱে পুৰস্কাৰ পাব, 50 টকীয়া পুৰস্কাৰ। আজি কুইজৰ প্ৰথমটো শুদ্ধ উত্তৰ বাৰ্ণৱে দিছে। এতিয়া আমাৰ সেই ফটোখন দেখিছেনে? সেইগৰাকী হৈছে মানে প্ৰবীণ কুমাৰ শক্তি। তেখেত এগৰাকী ইণ্ডিয়ান হেমাৰ এণ্ড ডিছকাছ আৰু হেমাৰ থ্ৰ' যে সেই খেলুৱৈ আছিল। আৰু বৰ্ডাৰ BSF-ৰ তাৰমানে তেখেত সৈন্য আছিল, আৰ্মি। 20 বছৰ বয়সত তেখেতে BSF জইন কৰিছিল। মানে BSF-টো যেতিয়া নতুনকৈ মানে ষ্টাৰ্ট হৈছিল, মাত্ৰ আৰম্ভ হৈছিল BSF-ত, তেখেতে খেলুৱৈ হিচাপে এছিয়ান গেমছত 4টাকৈ পদক লাভ কৰিছিল। আৰু লগতে তাত আছিল 2টাকৈ স্বৰ্ণ পদক আৰু এটা কমনৱেলথ গেমছত তেখেতে ৰূপৰ পদকো লাভ কৰিছিল। আৰু 2খনকৈ অলিম্পিক্সত তেখেতে প্ৰতিযোগী হিচাপে পাৰ্টিচিপেণ্টো কৰিছিল। তেখেতৰ ৰাজনৈতিক জীৱনো আছিল। ৰাজনীতিত তেখেতে 2013 দিল্লীৰ বিধানসভা ইলেকশ্যনত যদিও মানে তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছিল, কিন্তু তাতে পৰাস্ত হ'বলগীয়া হৈছিল। এই প্ৰবীণ কুমাৰ শক্তি নামৰ ব্যক্তিগৰাকীক আমি 80ৰ দশকৰ শেষৰ ফালে ক'ৰবাত দেখিছোঁ। ক'ত দেখিছোঁ বা কি হিচাপে দেখিছোঁ ভাবক। এতিয়া ফটোখন চাওক, একদম ওখ একদম ফিট থকা। 80ৰ দশকৰ শেষৰ ফালে আপোনালোকে আগৰখিনি আমি আমাৰ প্ৰজন্মই দেখিছে, আগৰখিনি আৰু ভালকৈ দেখিছে। মোক অলপ স্পেচিফিক উত্তৰ লাগিব। দেখাম মাইকটো মাইক। আৰু আমি সমিতিক পিছত চান্স দিম। বাস্কেটবল মানে আমি 80ৰ দশকৰ শেষৰ ফালে ক'ত দেখিছোঁ? আপোনাৰ নামটো কি? নামটো আপোনাৰ? বিদ্যুৎ বৰ্মন। বিদ্যুৎ দা, আপোনাক আজি কষ্ট দিম আৰু ধন্যবাদ। বাৰু আমি সেইটো উত্তৰ নহয়। মাইকটো লৈ লওক। আমি পিছফালে হাত দাঙিছে নেকি? এই সৰু ল'ৰাজনক আমি চান্সটো দিছোঁ প্ৰথমে। অম্বুজা চিমেণ্টত দেখিছোঁ। ক'ত? অম্বুজা চিমেণ্ট এডভাৰটাইজমেণ্ট কৰিছোঁ। অম্বুজা চিমেণ্ট। অলপ দেখাত হৈ যেন লাগে ন? নহয় কি বাৰু। বেলেগ ছাৰে
হাতখন দাঙিছে বেলেগ কোনোবাই যদি চান্সটো লওক মহাভাৰত চিৰিয়েলত ভীমৰ অভিনয় কৰিছিল এইটো মহাভাৰতৰ ভীমে এক্টিং নকৰি আৰু ৰাজনীতি আৰু স্পৰ্টছ মানে স্পৰ্টছত পাৰ্টিচিপেট কৰিছিল না 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 এক্টিং প্ৰবীণ কুমাৰ ভীমৰ অভিনয়ত মানে আছিল মানে বিশেষকৈ তেখেত বিখ্যাত আছিল এইটো হৈ যেন লাগেনে বাৰু আপুনি চিয়'ৰ চিয়'ৰ হ'লে আমি উত্তৰটো য়েছ হাত চাপাৰি বজাব লাগে বি.আৰ. চক্ৰৰ মহাভাৰতৰ ভীম উত্তৰটো আপোনাৰ পৰিচয়টো তেখেত মই প্ৰণৱ তালুকদাৰ 55 সংখ্যক নলবাৰী মহকুমা বিভাগৰ সাংস্কৃতিক সম্পাদক মই এটা কথা কওঁ মই উত্তৰটো দিছোঁ মই জানিম বুলি ভাবি গতিকে এই প্ৰশ্নটোৰ মই পুৰস্কাৰ নলওঁ পুৰস্কাৰটো আপুনি ল'ব লাগিব কাৰণ উত্তৰটো দিছে এইটো নিয়ম সেইটো নিয়মটো আপুনি মানি চলিব 50 টকীয়া পুৰস্কাৰ আপুনি নিজে না মই কমিটিৰ লগত জড়িত সেইকাৰণে সমিতিৰ পৰা জড়িত থাকিলে আপোনাৰ মই জড়িত নাই কুৱেশ্যনখিনি আপুনি গম নাপায় ঠিক আছে এইটো আমি সম্পূৰ্ণ নিৰপেক্ষ আৰু আমাৰ প্ৰশ্ন কাকত ফাদিল নোহোৱাকৈ কুইজখন কৰা হৈছে গতিকে আমি প্ৰণৱ তালুকদাৰক এই পুৰস্কাৰটো প্ৰদান কৰিলোঁ কিমান মানে মোৰ ঘৰৰ মানুহে নাজানে মই কি প্ৰশ্ন ৰাখোঁ ধুনীয়া উত্তৰ আমি নেক্সট প্ৰশ্নটো আমি প্ৰথমতে আজি 100 টকীয়া প্ৰশ্নৰ যাত্ৰাটো কৰোঁ মহিলাখিনিক আমি চান্স দিম লেডিজ বা গাৰ্লছ আমি প্ৰথম ফিমেলক চান্সটো দিছোঁ হাতখন যোনে ৰেষ্ট কৰে এইটো এটা মই যিটো দেখিছোঁ দেখুৱাইছোঁ মানে এই প্লান্টটো চাইণ্টিফিক নামটো হৈছে মেগনলিয়া হংস্কি অলপ মানে উচ্চাৰণটো অলপ বেলেগ হংস্কি লাইক ডেট এইটোক আমি কি বুলি জানো অ'কে আমি তেখেতক দেখিছোঁ আগতে তেখেত হাতখন লাগিছে মাইকটো অন কৰি লওক বৰমচুৰি কি কৰে বাৰু এইটো পুৰস্কাৰটো আপোনালোকে দি দিব এইটো সুধিব নালাগে মোক এইগৰাকী ব্যক্তি আছিল হাৰমান ডব্লিউ মই তেখেতৰ উপাধিটো মই কাটি দিছোঁ তাতে এটা মানে গেপ দিছোঁ তেখেতে 1938ৰ দশকত এটা স্নেক ফুড এটা আমি স্নেক যে এটা ফুড আইটেম তাৰমানে এটা ব্ৰেণ্ড তেখেতে আমেৰিকাত মুকলি কৰিছিল প্ৰথমতে এই বস্তুটো মানে গাড়ী এখনৰ পিছফালে তাৰমানে বিক্ৰী কৰা হৈছিল এই স্নেকটো আৰু 1960ৰ দশকত তেখেতসকলে সেই ব্ৰেণ্ডটোৱে মানে নিজৰ আটাইতকৈ ফেমাছ যিটো শ্লোগান বা টেগলাইন যিটো বেটছা কেন ইট জাষ্ট ওৱান সেইটো মুকলি কৰিছিল আৰু এই ব্ৰেণ্ডটো 200খন দেশত মানে ব্যৱহাৰ কৰা হয় বা কিনা বেচা হয় বা আমি খাওঁ 200খন দেশত বৰ্তমান বা তাতকৈ বেছি হ'ব পাৰে আৰু ইট ইজ ন'ন এজ মেক্সিকোত এইটোক চাব্ৰিটাছ বুলি কোৱা হয় এই ব্ৰেণ্ডটো আমি বাৰু এই ব্ৰেণ্ডটোক কি বুলি জানো আমি আগতে আমি সৰুখিনিক আগতে চান্স দিছোঁ উইথ দ্য হোৱাইট মেকডনাল্ডছ নহয় আমি তেখেতক চান্সটো দিছোঁ আগতে হুইস্কি নহয় তেখেতক চান্সটো দিছোঁ মই হুইস্কিৰ কথা নুসুধোঁ বাৰু পটেটো চিপছ এনেই পটেটো চিপছটো বহুত আছে মোক ব্ৰেণ্ডটোৰ স্পেচিফিক নামটো লাগিব তেখেতৰ উপাধি মিলাৰ কি তেখেতটো মিলাৰ আছিল হাৰমেন নহয় তেখেতক আমি চান্সটো দিছোঁ উত্তৰবোৰ আলোচনা নকৰিব কেএফচি চিপছ ব্ৰেণ্ড হয় নেকি বাৰু এইটো চিপছৰ ব্ৰেণ্ড ডমিন'জ নহয় সেই ল'ৰাজন সৰু হয়টিজন লেইজ মাইকটো হাতত লোৱাচোন হৈছে নে মই কোৱা নাই এইটো বাৰু মই মাইকটো ল'ব দিছোঁ পৰিচয়টো তোমাৰ ভাইটি নমস্কাৰ মোৰ নাম শ্ৰী দৰ্শন দাস ক'ত পঢ়ি আছা নমোদয় প্ৰাথমিক বিদ্যালয় মানে তোমাৰ ফেভৰেট চিপছ কোনটো এইটো 100 টকীয়া প্ৰশ্ন এইবাৰ মোক কিন্তু উত্তৰটো ভালকৈ মোক বুজাই দিব লাগিব মানে জাষ্ট ক'লে এইটো নহয় এইটো বুজাবলগীয়া উত্তৰে এইটো বাৰু এই যিটো আমি দেখিলোঁ সেইটো আছিল জেং বিহু
জেং বিহু আৰু কাঠাকালিৰ মাজত আটাইতকৈ ডাঙৰ ডিফাৰেঞ্চটো দিয়ে তাৰমানে তেওঁলোকৰ এটা পাৰ্থক্য এটা আছে ডিফাৰেঞ্চ মোক ডিফাৰেঞ্চটো ক'ব লাগে আমি লেডিজক চান্স দিছোঁ আগতে য়েছ জেং বিহুত এডাল গছ লৈ পেলাই নচা হয় আৰু মেবি কথাগলিতে চাগে গছ এডাল লৈ পেলাই মই ডিফাৰেঞ্চ সুধিছোঁ নহয় বাৰু বেলেগ আমি তেখেতক চান্সটো দিছোঁ আগতে পুৰস্কাৰ পাইছে গাজুদাক আমি অলপ পিছত দিম ভিডিঅ' কৰি আছে জেং বিহুত ল'ৰা মানুহ নাথাকে আৰু মানে মোক ডিফাৰেঞ্চটো ক'ব লাগে থাকে নাথাকে মই সোধা নাই মোক ডিফাৰেঞ্চটো লাগে ডিফাৰেঞ্চটো মোক ক'ব লাগিব থাকে নাথাকে মই একোটো বুজা নাই বাৰু আগত আৰু কোনে হাত দাঙিছিল ট্ৰেকত আছিল আৰু কিন্তু মই ডিফাৰেঞ্চ মানে কাঠাকালি আৰু জেং বিহুৰ মাজত থকা ডিফাৰেঞ্চটো অ'কে আমি তেখেতক চান্সটো দিছোঁ বেলেগে কোনো ট্ৰাই কৰা নাই এইটো মই গেছ কৰি ক'লোঁ জেং বিহু কেৱল মহিলাৰ দ্বাৰাই পালন কৰে উদযাপন কৰে আৰু কথাকলি পুৰুষৰ দ্বাৰা কাঠাকালিত মানে গোটেই পুৰুষ থাকে আৰু জেং বিহুত কেৱল মহিলা থাকে হয় 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 নেকি উত্তৰটো হ'ব পাৰে যে গেছ কৰিছোঁ গেছ কুইজত কিন্তু কেতিয়াবা গেছে 100 টকীয়া উত্তৰ দি যায় আমি উত্তৰটো চাই লৈছোঁ পৰম্পৰাগতভাৱে মানে আজিকালি কাঠাকালিটো মহিলাই কৰা বুলি মই শুনিছোঁ ৰিচেণ্টলি কিন্তু পৰম্পৰাগতভাৱে কাঠাকালিত কেৱল পুৰুষ আৰু জেং বিহুত কেৱল মহিলা সেইটো হৈছে ডিফাৰেঞ্চ হাত চাবই বজাব লাগে 100 টকীয়া নমস্কাৰ আপোনাৰ পৰিচয়টো তেখেতে ভিডিঅ' কৰি আছে নমস্কাৰ মোৰ নাম সৈয়দ গাজিউৰ ৰহমান মই আজি 2 বছৰ ধৰি কুইজ অনুষ্ঠানবিলাকৰ ভিডিঅ' কৰোঁ আৰু এইবোৰ মোৰ এটা কুইজ চেনেল আছে ইউটিউব চেনেল কুইজ ৱৰ্ল্ড নামৰ সেইটোত আপলোড কৰোঁ হয় গাজিউদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বিভিন্ন ঠাইত কুইজৰ বাবে গাজিউদাই এইটো বহুত ধুনীয়া কাম কৰি আছে ছাপোৰ্ট কৰিব লগতে ভিডিঅ'বোৰ চাব পাৰিব বিৰাট আপোনালোকৰ কামতো আহিব গাজিউদা সেইটোৰ বাবে ধন্যবাদ আৰু পুৰস্কাৰ আজি গ্ৰহণ কৰিছে হাত চাপৰি বজাব লাগে গাজিউদাৰ বাবে ধন্যবাদ আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ মোক কানেকশ্যন এটা ক'ব লাগে সম্পৰ্কটো মোক ক'ব লাগে মানে একদম স্পেচিফিক লাগিব মোক এনেই ক'লে নহ'ব সেই য়েল্লো টি চাৰ্ট পিন্ধা নলবাৰী ৰাস মহোৎসৱ নলবাৰী ৰাস মহোৎসৱৰ কি মই স্পেচিফিক লাগিব বুলি কৈছিলোঁ মই এতিয়ালৈকে উত্তৰটো হৈছেনে মানে কোৱা নাই বাৰু এইটো হৰি মন্দিৰ আৰু বাকী 3 ওচৰ নলবাৰীত মানে স্পেচিয়েল গেষ্ট ধৰি আছিল ৰাসত মানে তেখেতসকলে যোৱা 3 বছৰ মিলে 3 বছৰ ৰাসৰ নলবাৰী ৰাসৰ উদ্বোধক বা ইনগ্ৰেটৰ হিচাপে আছিল সেইটো ক'ব বিচাৰিছে হয় চিয়'ৰ আপুনি গোটেইকেইগৰাকীৰ নামটো মোক কওকচোন এইটো হেমা মালিনী এইগৰাকী এই 3গৰাকী যে আছে এইটো 50 টকীয়া উত্তৰ আছিল আমি বাৰু পুৰস্কাৰটো দিম আমি নামকেইটা মই কৈ দিছোঁ এইটো উত্তৰটো হৈছে ঠিকেই উত্তৰ দিছে যোৱা 3 বছৰত নলবাৰী ৰাস মহোৎসৱৰ মানে ইনগ্ৰেটৰ বা উদ্বোধক হিচাপে এওঁলোক উপস্থিত আছিল হেমা মালিনী তাৰে নেক্সট বাৰ আছিল মহাভাৰতৰ কৃষ্ণ আমি সকলোৱে জানো নীতিশ ভৰদ্বাজ আৰু ৰিচেণ্ট যোৱা বছৰৰ ৰামায়ণৰ মানে ৰামানন্দ সাগৰৰ ৰামায়ণৰ ৰাম সীতা অৰুণ গভিল আৰু দীপিকা চেখলিয়া আৰু হাত চাপৰি বজাব লাগে পৰিচয়টো মঞ্জিত বৰ্মন মই নলবাৰী মহাবিদ্যালয়ৰ তৃতীয় সন্মানীয় ছাত্ৰ কি ডিপাৰ্টমেণ্ট ইকনমিক্স ডিপাৰ্টমেণ্ট নামটো জুমনজিত বৰ্মন ধুনীয়া উত্তৰ 50 টকীয়া পুৰস্কাৰ আছিল পুৰস্কাৰ গ্ৰহণ কৰিব ইনগ্ৰেটৰ্ছ অফ নলবাৰী ৰাজ মহোৎসৱ ইন লাষ্ট 3 years এই মহিলাগৰাকীক যে দেখিছে মহিলাগৰাকীয়ে 24 বছৰ বয়সত ইন্সপেক্টৰ হিচাপে নিজৰ পদবীটো মানে ৰিজাইন কৰিছিল এই ইণ্ডো টিবেটান পুলিচৰ আৰু তাৰপিছত মানে দেশৰ বাবে তেখেতে কেৱল পুলিচতকৈ কিবা এটা ডাঙৰ কাম কৰিব পাৰে যে সেইকাৰণে নিজৰ সেইটো কাম বাকী কিবা এটা বেলেগ কৰি দেখুৱালে আৰু তেখেতৰ যিটো জীৱনীটো আমাৰ NCERT বা বিশেষকৈ ক্লাছ 9ৰ ইংলিছৰ কিতাপত আমি পাওঁ মোক দুটা পাৰ্ট 100 টকীয়া প্ৰশ্ন মোক দুয়োটা শুদ্ধ দিব লাগিব পাৰ্ট তেতিয়া 100 টকীয়া উত্তৰটো দিব পাৰিম প্ৰথম মহিলাগৰাকীৰ নামটো আৰু 1996 চনত তেখেতৰ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নামটো অন্তৰ্ভুক্ত কৰা হৈছিল কিহৰ ৰেকৰ্ড ক্লাছ 9ৰ কিতাপত ইংলিছত পাইছে আৰু যদি এইটো উত্তৰ নিদিয়ে মই ভাবিম যে
যিখিনিয়ে ক্লাছ 9 বা ক্লাছ 9 পাছ কৰিলে ইংলিছৰ কিতাপখন ভালদৰে পঢ়া নাই। এইটো চেপ্টাৰ বাৰু উঠাই দিয়া নাই চিলেবাছৰ পৰা। মহিলাগৰাকী কোন আৰু কিবা এটা কাম কৰি দেখুৱাইছিল মানে প্ৰথমবাৰৰ বাবে মহিলা হিচাপে। কিবা এটা কাম দুবাৰ কৰা তেখেত প্ৰথম। আৰু তেখেতৰ আমি আগতে পুৰস্কাৰ পাইছা ৰাইট? আমি পুৰস্কাৰ নোপোৱাটো শান্তি। মই আকৌ অলপ ক্লু দিছোঁ। সম্ভৱতঃ তেখেতৰ চেপ্টাৰটো মাৰিয়া শাৰাপোভাৰ চেপ্টাৰটোৰ লগত একেলগে আছিল। হয় মাৰিয়া শাৰাপোভাৰ চেপ্টাৰটোৰ লগত আছিল এইটো চেপ্টাৰ। ওকে, আমি উপায় নাই, আমি আগতে আমি তেওঁক চান্সটো দিছোঁ। মহিলাগৰাকীৰ নামটো বাসেন্দ্ৰী পাল। বাসেন্দ্ৰী পাল আৰু পাৰ্ট এই সেকেন্ড পাৰ্টটো কি মানে এই দুইবাৰ কৈ কি কৰিছিল? দুবাৰ কৈ এভাৰেষ্ট শৃংগজয়। শৃংগজয় স্কেল। আমি অলপ ভাল উত্তৰ বিচাৰিছোঁ মানে। ওকে, সৰু ল'ৰাজনে হাতখন দাঙিছে, আমি চাই লওঁ উত্তৰটো। মহিলাগৰাকীৰ নাম সন্তোষ যাদৱ আৰু মাউণ্ট এভাৰেষ্ট ক্লাইম কৰা প্ৰথম মহিলা দুবাৰকৈ। আমি 100 পুৰস্কাৰ আছিল দুটা পাৰ্টৰ, গতিকে আমি প্ৰথম এটা পাৰ্ট অলপ ইজি কৰি দিয়া গৈছে। প্ৰথম পাৰ্টটো বাসেন্দ্ৰী পাল নহয়, সন্তোষ যাদৱ। আৰু এইটো দুবাৰকৈ এইটো মহিলা, সেইটো ঠিকেই দিছা পাৰ্ট। আৰু এটা সন্তোষ যাদৱ, বাসেন্দ্ৰী পাল নহয়। গতিকে 100 পুৰস্কাৰ 50 টকাকৈ দুয়োকে ভগাই দিলে হ'ল। আমি তোমাৰ নাম বাৰ্ণৱ ৰাইট? তোমাৰ পৰিচয়টো? নমস্কাৰ, মোৰ নাম শ্ৰী অৰ্ণৱ বিচিতেশ্বৰ। মই আনন্দৰাম বৰুৱা একাডেমী পাঠশালা 8ম শ্ৰেণীৰ ছাত্ৰ। আনন্দৰাম পাঠশালা কুইজৰ বাবে এইটো প্ৰথম পুৰস্কাৰ নে আজি দিনত? হয়, ধুনীয়া উত্তৰ। হাত চাপৰি বজাব লাগে দুয়োৰে কাৰণে। উত্তৰটো মানে মই এটা কথা বুজি পালোঁ, যিখিনিয়ে ক্লাছ 9 পাছ কৰিছে টেক্সট বুক মই নহয় কোনো ভালদৰে নপঢ়ে। টেক্সট বুকবোৰ পঢ়িব লাগে, তাতো কিছুমান দৰকাৰী কথা থাকে। সন্তোষ যাদৱ, first women in the world to scale Mount Everest twice. দুবাৰকৈ। নেক্সট প্ৰশ্ন, 50 টকীয়া প্ৰশ্ন। এই যিটো এটা বৰফি, বৰফিটো 1942 চনত শ্ৰীৰাম ভাণ্ডাৰ, বাৰাণসীৰ শ্ৰীৰাম ভাণ্ডাৰ নামৰ ব্যক্তিগৰাকীটো মানে ইনভেণ্ট কৰিছিল বা আৱিষ্কাৰ উদ্ভাৱন কৰিছিল আৰু এইটো এটা GI টেগ প্ৰডাক্ট। জিঅ'গ্ৰাফিকেল বিষয়টো সকলোৱে জানো, GI টেগ। এতিয়া ক'ব এই বৰফিটোৰ নামটো কি? ফটোখন দেখিছে যদি অলপ ভালকৈ চাওকচোন, এইটো কেনেকুৱা দেখি? যি দেখিছে সেইটোৱে উত্তৰ। দেখাত কেনেকুৱা? আমি তেনেকৈ দেখা বস্তুক আমি কি বুলি কওঁ? এটা শব্দ আমি মাজৰ ল'ৰাজনক চান্স দিছোঁ। ফ্লেগ। তেনেকুৱা ফ্লেগটো হয়, কিন্তু মোক ফ্লেগ নালাগে। ফ্লেগটো আমেৰিকাৰ ফ্লেগ আছে, অষ্ট্ৰেলিয়াৰো ফ্লেগ আছে। আমি এই ল'ৰা চশমা পিছত বহি থকা চশমা পিন্ধি থকা ল'ৰাজন 50 টকীয়া উত্তৰৰ বাবে তিৰংগা। মাইকটো ল'ব লাগে। তিৰংগা বৰফি ইণ্ডিয়ান ফ্লেগ। দুটা উত্তৰ দিব নালাগে বাৰু, দুটা উত্তৰ দিলে আৰু এক্সট্ৰাকৈ ফাইন ল'ম। সেইটোত কিন্তু ফাইন আছে। খাই পাইছে নেকি তিৰংগা বৰফি? ফেভৰেট মিঠাই কি মিঠাই খাই ভাল পায়? এনেই চব খোৱাটো মানে মিঠাইৰ বাছ নাই, চব খাম। আমি উত্তৰটো চাই লওঁ বাৰু। হাত চাপৰি বজাব লাগে। তিৰংগা বৰফি। পৰিচয়টো? নমস্কাৰ, মোৰ নাম শ্ৰী কংকন শৰ্মা। মোৰ ঘৰ নলবাৰী জাপাৰগুচিত। মই শংকৰদেৱ একাডেমী হাইস্কুলৰ পৰা 10ম শ্ৰেণীত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। মানে এইবাৰ এতিয়া ক'ত এডমিশ্যন লোৱাৰ প্লেন? মই শ্ৰীমন্ত শংকৰদেৱ একাডেমী চৰপূজা, তাত এডমিশ্যন ল'ম। ছায়েন্স, আৰ্টছ, কমাৰ্চ ষ্ট্ৰীম? আৰ্টছ। ধুনীয়া উত্তৰ। তিৰংগা বৰফি। এনে কুইজ এইটোৱে, কুইজ মানে মুখস্থ বিদ্যাই কুইজ কেতিয়াও হ'ব নোৱাৰে। তাত মই বৰফিটো দেখুৱাইছিলোঁ, কিন্তু দেখাত কেনেকুৱা লাগে? আমাৰ নেশ্যনেল ফ্লেগখনৰ দৰে তিৰংগা। চ' এইটো গেছ কৰিব পাৰি, তিৰংগা বৰফি। আমি নেক্সট পুৰস্কাৰ 50 টকীয়া দিছে।
আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈছোঁ। তিনিটা ফটো আছে তাত, এটা সম্পৰ্কটো স্থাপন কৰক। অ'কে, আমি তেখেতৰ হাতখন দেখিছোঁ, চচা পিন্ধি আছে, অলপ দুৰ্দান্তই আৰু। সুতুলি তিনিটা প্ৰকাৰৰ, বটল সুতুলি, পিঠা সুতুলি আৰু পক্ষী সুতুলি। বটল সুতুলি, পিঠা সুতুলি আৰু পক্ষী বা চৰাই সুতুলি। হয়, চিয়'ৰ চিয়'ৰৰ কথা আৰু সুধিব নালাগে নেকি? পৰিচয়টো কি কৰি আছে আপুনি? বৰ্তমান মই ডিচি অফিচত কাম কৰিছোঁ। হাত চাপৰি বজাব লাগে। 50 টকীয়া পুৰস্কাৰ আছে, লাভ কৰিব। আৰু কুইজৰ ক্ষেত্ৰত বিজিত দাক বহুত আগৰ পৰাই চিনি পাওঁ মই। অসম বা নলবাৰীৰ বিজিত দাৰ মানে ৰস আৰু একদম ৰকষ্টাৰ আৰু কুইজৰ, একদম টপ ক্লাছ কুইজাৰ এজন। বিজিত দাক ধন্যবাদ। আমি উত্তৰটো চাই লৈছোঁ। সুতুলি, সুতুলি যে আমাৰ বাদ্যযন্ত্ৰটো, সুতুলিৰ এইটো প্ৰকাৰ, বটল সুতুলি, চৰাই সুতুলি বা পক্ষী সুতুলি বা পিঠা সুতুলি। এইটো আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। এইটো 100 টকীয়া প্ৰশ্ন। স্মাৰ্ট জাৰ এটা শব্দ আছে, টাৰ্ম স্মাৰ্ট জাৰ। এইটো ক্ৰিকেটত আহিছিল, মানে মাইক স্মিথ নামৰ এগৰাকী ইংলেণ্ডৰ ক্ৰিকেটাৰ আছিল। সেই ইংলেণ্ডৰ ক্ৰিকেটাৰৰ নিকনেম এটা আছিল স্মাৰ্ট জাৰ। সেই স্মাৰ্ট জাৰৰ পৰা এই ক্ৰিকেটৰ এই নামটো অন্তৰ্ভুক্ত কৰা। মোক ক'ব লাগে, ক্ৰিকেটত যদি মানে এটা অভাৰ, এই যে অভাৰ এটা যদি স্মাৰ্ট জাৰ বুলি কৈছে, এইটো স্মাৰ্ট জাৰ অভাৰ, সেই অভাৰটোৰ মানে ৰিজাল্টটো কেনেকুৱা হয়, মানে কি হয় সেই অভাৰটোত, এটা ফেনোমেনন। অ'কে, আমি তেখেতক চান্সটো দিছোঁ। পিছফালে আছে মেইডেন অভাৰ। মেইডেন অভাৰেই আৰু বেলেগ স্মাৰ্ট জাৰ অভাৰ বুলিতো নকওঁ। স্মাৰ্ট জাৰটো লাগে যে স্মাৰ্ট জাৰ অভাৰ বুলি যদি কয়, সেই অভাৰটোত তাৰমানে কি হয়, গোটেইকেইটা বলত তাৰমানে কিবা এটা বেলেগ ধৰণৰ এটা ৰিজাল্ট কনচিকুৱেঞ্চেছ আহে। আমি তেখেতক চান্সটো দিছোঁ। অভাৰটোৰ গোটেইকেইটা বল বেলেগ বেলেগ, মানে ডিফাৰেণ্ট টাইপছ অফ বল। ডিফাৰেণ্ট টাইপছত মানে কি? বলিংটো বেলেগ বেলেগ। মানে আপুনি কি বুজাব খুজিছে? বলটোৰ ৰিজাল্টছবিলাক বেলেগ বেলেগ, আউটকামটো বেলেগ বেলেগ। মানে ধৰক কোনোবা এটা এক্সাম্পল এটা দিছিলোঁ, এটা 4 হ'লে 6, 1, 2, 3, তাৰপিছত কোনোবা এটা উইকেট গ'ল, মানে ৰিজাল্টছটো বেলেগ বেলেগকৈ আহিলে। চিয়'ৰ ব্ৰিলিয়েণ্ট, হাত চাপৰি বজাব লাগে। 100 টকীয়া পুৰস্কাৰ। আপোনাৰ পৰিচয়টো? নমস্কাৰ, মোৰ নাম ধ্ৰুৱজ্যোতি বৈশ্য, মোৰ ঘৰ পৰিয়া বিজুলীঘাট। কি কৰি আছে আপুনি? বৰ্তমান মই চাকৰি কৰি আছোঁ, প্ৰাথমিক শিক্ষা বিভাগ। প্ৰাথমিক শিক্ষা বিভাগ। ধুনীয়া উত্তৰ, স্মাৰ্ট জাৰ, বহুত ভাল উত্তৰ, ভাল লাগিল উত্তৰটো আহিল যে। মানে কি হয়, এইটো এটা ফেনোমেনন। মানে ধৰক এটা অভাৰত 6টা বলত, গোটেইকেইটা বলতে এটা বেলেগ বেলেগ ৰিজাল্ট আহিলে। ধৰক প্ৰথম এটা এক্সাম্পল দিছোঁ, প্ৰথম বলত 4 হ'ল, ছেকেণ্ডটো 6, নেক্সটটো 1, তাৰপিছতটো ডট বল, তাৰপিছত উইকেট, তাৰপিছত 2 ৰান, মানে গোটেইকেইটা যদি ৰিজাল্টটো বেলেগ বেলেগকৈ হয়, সেইটো অভাৰত স্মাৰ্ট জাৰ বুলি কয়। এইটো একদম ধুনীয়া উত্তৰ আহিল এটা। 100 টকীয়া পুৰস্কাৰ আছিল। নেক্সট প্ৰশ্ন, 11 নম্বৰ প্ৰশ্ন আমি আগবাঢ়িছোঁ। এইটো ইল ফগ্লিঅ', এইটো মানে ছাৰে ইতিমধ্যে কৈছে বাতৰি কাকত পঢ়িব লাগে। মই বাতৰি কাকতৰ পৰা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন। ইল ফগ্লিঅ' এখন হৈছে ইটালিয়ান বাতৰি কাকত। এই কাকতখনে আজি যোৱা মাহত, মানে মাৰ্চৰ মাহত 4টা পেজৰ এখন বাতৰি কাকত মানে তেওঁলোকে অনলাইন আৰু অফলাইন দ্বাৰা প্ৰকাশ কৰি উলিয়াইছিল। আৰু এই ইনিচিয়েটিভটো তেওঁলোকৰ যিটো সম্পাদকগৰাকীৰ নাম ক্লাউডিঅ' ক্ৰেচাৰা, তেখেতে মানে এইটো মানে কথাটো ভাবি উলিয়াইছিল আৰু কৰিও লিড লৈছিল এই কামটো। এতিয়া ক'ব লাগে, এই বাতৰি কাকতখনে কিবা মানে আমি আজিকালি ডেইলি চৰ্চিত কিবা এটা টেকন'লজি এটা, সেই টেকন'লজিটোৰ ক্ষেত্ৰত তাৰমানে সেইটো কিবা এটা ক্ষেত্ৰত প্ৰথম আৰু এনেকৈ বাতৰি কাকত প্ৰকাশ হোৱা। কি ক্ষেত্ৰত? আগতে আমি উত্তৰ নিদিয়াত চান্স দিওঁ। সেই নীলা টি চাৰ্ট যাওঁ, নীলা টি চাৰ্ট ইল ফগ্লিঅ', এইটো বাতৰি কাকত একদম ৰিচেণ্ট। আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সহায়ত মানে বাতৰি কাকত ওলাইছে। হাত চাপৰি বজাইছে মানে আপুনি উত্তৰটো জানি আছে, নিশ্চয় হাত চাপৰি বজাওক। ধুনীয়া উত্তৰ।
মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে মই নিজে পাৰ্চনেলি মোৰ ইলেক্টিভ ছাবজেক্ট হিচাপে মোৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বহুত কথা কয়, কিন্তু বহুত কামতে আহে। AI জেনেৰেটেড এডিশ্যন অফ নিউজ পেপাৰ প্ৰথম আছিল। ধুনীয়া উত্তৰ, ব্ৰিলিয়েণ্ট। হাত চাপৰি বজাব লাগে। পৰিচয়টো? নমস্কাৰ, মোৰ নাম শ্ৰী সুব্ৰমণি কাশ্যপ, নলবাৰী মহাবিদ্যালয়ত অন্তৰ্ভুক্ত, ডিপাৰ্টমেণ্ট ফিজিক্স ডিপাৰ্টমেণ্টৰ সুব্ৰতী। ধুনীয়া, বহুত ভাল কুইজ কৰে। এখন কুইজত মোৰ লগত এখন কি আছিল আজি 2 বছৰ আগত, যদি হয় এইটো 50 টকীয়া প্ৰশ্ন। ভালকৈ এই যে ছাৰে আৰম্ভণিতে কৈছিল যে আমি বাতৰি কাকত পঢ়িব লাগে, কিছুমান কুইজৰ কথা কি কিতাপতে কেৱল সীমাবদ্ধ নহয়, কুইজৰ মানে বাতৰি কাকতটো খুবেই দৰকাৰী। অন্ততঃ এখনকৈ বাতৰি কাকত পঢ়াটো। আজি মই কাৰেণ্ট এফেয়াৰ্ছ লাগিব চেষ্টা কৰোঁ, আজিও আছে আৰু কিছু। এইটো 100 টকীয়া বস্তু, এইটো কিহৰ লোগো? মানে এখন বিহু কমিটিৰ লোগো। আমি সেই ল'ৰাজনক আমি চাইছো, আগতে হাতখন দেখিছোঁ। লণ্ডন বিহু কমিটি, লণ্ডন বিহু কমিটি। বিহু লণ্ডনত অনুষ্ঠিত হয় মানে গেষ্ট নে চিয়ৰ? মানে একবাৰ হৈছিল নেকি, এনেকৈ পাইছিলোঁ, ভালকৈ নাজানো। এবাৰ নহয়, প্ৰতিবাৰে হৈ আছে, এই বছৰো হ'ব বা মানে অসমীয়া বেলেগকৈ মানে মানুহখিনি অৰ্গেনাইজ কৰে নেকি, সেনেকুৱা আছে। পৰিচয়টো? মোৰ নাম শ্ৰী ধীৰেন শৰ্মা, মই নলবাৰী ডিগ্ৰী আছিলোঁ। হাত চাপৰি বজাব লাগে। ধুনীয়া উত্তৰ। 100 টকীয়া উত্তৰ আছিল এইটো। 100 টকীয়া পুৰস্কাৰ গ্ৰহণ কৰিব। এইটো মই তাৰমানে মোৰ প্ৰশ্নত সদায় এইটো লক্ষ্য কৰোঁ যে প্ৰশ্নটো এনে দিলে নহয়, প্ৰশ্নটো যাতে আমাক গৌৰৱ কৰিব পাৰে সেইটো আমি লক্ষ্য কৰিব লাগে। লণ্ডন বিহু কমিটি, লণ্ডনতো তাৰমানে কি বিহু অনুষ্ঠিত হৈছে। এইবাৰৰ এইখন তাৰমানে মই প্ৰগ্ৰামখন দিছোঁ, দ্য লণ্ডন বিহু কমিটি cordially invites you to celebrate the oldest ৰঙালী বিহু ইন লণ্ডন। এইখন হৈছে লণ্ডনৰ অনুষ্ঠিত হোৱা আটাইতকৈ পুৰণি ৰঙালী বিহু, এই বছৰ অনুষ্ঠিত হৈছে। গতিকে ধুনীয়া উত্তৰ আমি পালোঁ এটা, লণ্ডন বিহু কমিটি। মানে কোম্পানীবিলাকে তাৰমানে লিগেলি এইটো মানে লিগেলি এইটো বস্তু তাৰমানে এইটো কোৱা হয় 100টাৰেও কেতিয়াবা হ'ব পাৰে, কেতিয়াবা এটাৰেও হ'ব পাৰে। সেই বস্তুটোক লৈ তাৰমানে কিবা এটা মানে ক্লেইম এটা কৰে যে এইটো, কিন্তু এটা 100 বুলি কিন্তু ক্লেইম নকৰে তেওঁলোকে। এটা টাইপৰ কোম্পানী বোৰে আৰু সেই ক্লেইম নকৰাৰ কাৰণটো হৈছে মানে এইটো লিগেলি ছেফ নহয় যদি সেইটো 100 বুলি দি দিয়ে। বস্তুটো অলপমান 99টো তেওঁলোকে মেইনলি তেওঁলোকৰ টেগলাইন বা শ্লোগানবিলাকত ইউজ কৰে। বিশেষকৈ ডেটল এইটো আমি এই ছোৱালীজনীক আমি চাৰ্চ কৰিছোঁ। লাইভৰ মানে কি কি এইটো মানে তেওঁলোকে কি কৰে? লাইভৰ মানে কয় যে আমি 99.9% বীজাণু ধ্বংস কৰিব পাৰোঁ, কিন্তু কেতিয়াও 100% বুলি নকয়। লাইভৰ বা ডেটলেও কয় সেইটো কথা। চিয়ৰ নেকি বাৰু? মানে একদম ঘৰত যি বাজাৰ নিয়ে গোটেইখিনি বস্তু ভালদৰে পঢ়ি চাই সেইটোৱে কৈছে। হাত চাপৰি বজাব লাগে। ব্ৰিলিয়েণ্ট, ধুনীয়া উত্তৰ। 100 টকীয়া পুৰস্কাৰ গ্ৰহণ কৰিব। পৰিচয়টো? নমস্কাৰ, মোৰ নাম পাৰ্মিতা মুখাৰ্জী, মই গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ 2য় ষাণ্মাসিকৰ ছাত্ৰী। আজি ইয়াত কুইজৰ বাবে? নহয়, মোৰ ঘৰ নলবাৰীতে। ধুনীয়া উত্তৰ আহি গ'ল তেখেত আজি ইয়াত নলবাৰীতে, আৰু 100 টকাৰ পুৰস্কাৰ পালে। উত্তৰটো কি হ'ল? 99% অফ জাষ্ট। মানে আপোনালোকে লক্ষ্য কৰিবচোন, ডেটল বা যিমান তেনেকুৱা তাৰমানে যিখিনি এই ধৰণৰ কোম্পানীবোৰে বা ব্ৰেণ্ডবোৰে কেতিয়াও 100% জাৰ্মছ ক্লিয়াৰ কৰিবলৈ নিলিখে, কাৰণ এইটো লিখিব নোৱাৰে, এইটো সম্ভৱ নহয় এতিয়ালৈকে। সেইকাৰণে লিখে 99.9% বা 99%, 100 নিলিখে, এইটো কাৰণ। স্মৃতিৰ পৰশ এখন 1956 চনৰ চলচ্চিত্ৰ। পৰিচালক আছিল নীত বৰুৱা। এই চলচ্চিত্ৰখনত অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হিন্দী গীত ব্যৱহাৰ কৰা হৈছিল। এতিয়া মোৰ প্ৰশ্নটো হৈছে যে বিহু গীত প্ৰথমবাৰৰ ব্যৱহাৰ কৰা চিনেমা কোনখন আছিল? এইটো 50 টকীয়া প্ৰশ্ন। আগতে উত্তৰ নিদিয়াক আমি চাইছোঁ। আমি প্ৰথম সেইখন দেখিছোঁ, আমি নেক্সট এইখন দেখিছোঁ, তাৰপিছত এইখন দেখিছোঁ, তাৰপিছত এইখন। আমি উত্তৰ নিদিয়া কোনোবা আছে যি একদম গেছ কৰক। আৰু কেতিয়াবা উত্তৰবোৰ অ'কে, আগতে পুৰস্কাৰ পোৱা নাই? আগতে পুৰস্কাৰ পাইছে নেকি? পাইছে, ল'ব লাগিব।
গেছ কৰিছোঁ ককাই দেউতা হাতীৰৰ নতি নেকি ককাই দেউতা মানে হিমন্ত বিশ্ব শৰ্মা থকা কেতিয়াবা উত্তৰবোৰ সন্মুখত থাকে আমি বগা চাৰ্ট পিন্ধা আমি দেখা উত্তৰটো কৈ দিয়কচোন ফিল্মখনৰ নাম ৰাংগালী মানে য'ত বিহু গীত প্ৰথমবাৰ বাবে বিহু গীত ব্যৱহাৰ কৰা হৈছিল হয় ৰাংগালী নহয় বাৰু আমি তেখেতক চান্স দিছোঁ এক পল নহয় আগতে উত্তৰ নিদিয়া সেই উত্তৰটো চিঞৰি আছে স্মৃতি পৰৱ মানে স্মৃতি পৰৱত হিন্দী গীতে ব্যৱহাৰ কৰা গৈছিল মই বিহু গীতৰ কথা সুধিছোঁ গেছ কৰিছা উত্তৰটো হৈ যেন লাগেনে গেছ কৰিছোঁ আৰু আমি উত্তৰ চাই লওঁ বাৰু এইটো 50 টকীয়া উত্তৰ আছিল আৰু 50 টকা গ্ৰহণ কৰিব হাত চাপি বজাব লাগে নমস্কাৰ মোৰ নাম শ্ৰী অংশুমান দাস লিটিল ফ্লাৱাৰ স্কুল নামদি অংশুমান দাস লিটিল ফ্লাৱাৰ স্কুল নলবাৰী আৰু অংশুমানে আজি কুইজৰ বাবে ধুনীয়া উত্তৰ এইটো গুগলি আছিল পুৰস্কাৰটো 50 টকীয়া গ্ৰহণ কৰিছে পুৰস্কাৰটো দিলে হ'ল এটা ৰিকুৱেষ্ট আছে মোৰ দুখনমান ফটো ক্লিক কৰি দিব আমাৰ এটা ভিডিঅ' আছে ভিডিঅ'টোলৈ আমি আগবাঢ়িছোঁ এইটো এখন এনচিয়েণ্ট চহৰ এখন প্ৰাচীন চহৰখন তাৰমানে হাইৰাছ নামৰ সেই ৰাজধানী আছিল এখন ঠাই আৰু হাইৰাছ মানে এনচিয়েণ্ট ঠাই বৰ্তমান ঠাইখনৰ মানে নৰ্মদা নদীৰ কাষত চেণ্ট্ৰেল ইণ্ডিয়াত থকা বুলি কয় মানে ভাৰতৰ মাজত সংস্কৃত ৰামায়ণত এই ঠাইখনৰ মানে মেনশ্যন কৰা হৈছে ঠাইখনৰ বিষয়ে কোৱা হৈছে যে তাত ৰাৱণে সেই চহৰখনত তাৰমানে এটেক কৰিছিল আক্ৰমণ কৰিছিল আৰু 6 বা 7 নম্বৰ শতিকাত এইটো কালাচুৰী নামৰ এটা সাম্ৰাজ্যখনৰ ৰাজধানী থকা বুলি কোৱা হয় এই চহৰখনত মোক চহৰখনৰ নামটো লাগে উইথ দ্য হেল্প অফ দেট অডিঅ' আগতে পুৰস্কাৰ পাইছা আগতে পুৰস্কাৰ নোপোৱা ভোপাল ভোপালৰ লগত বাৰু সেই গীতটো কিয় দিছোঁ নহয় বাৰু পুৰস্কাৰ পাইছে আগতে আমি তেখেতক পুৰস্কাৰ মহিষ্মতি সেই গীতটোৰ লগত সম্পৰ্ক কি মহিষ্মতি বাহুবলী চিনেমাখনৰ মহিষ্মতি সাম্ৰাজ্যতে মানে শ্বুটিংটো সেনেকুৱা ভাষা দেখুৱাইছিল আৰু ষ্টৰিটো মানে মহিষ্মতি বাহুবলী আৰু মই গীতটোৰ লগত সম্পৰ্ক সেইটো গীতটো মানে কি হ'ল বাহুবলী চিনেমাখনৰ গীতটোৰ সেইটো মানে সেইটো মিউজিক ডাইৰেক্টৰটোৰ নাম ক'ব পাৰিব নেকি বাৰু ইমানখিনি নালাগে এইটো কিমান টকীয়া প্ৰশ্ন আছিল এইটো 50 টকীয়া প্ৰশ্ন আছিল মানে উত্তৰটো চাই লৈছোঁ মহিষ্মতি মানে কেতিয়াবা উত্তৰটো প্ৰায় কৈ দিয়াৰ নিচিনাই হয় আচ্ছা কৰি বজাব লাগে পৰিচয়টো নমস্কাৰ মোৰ নাম শ্ৰী জ্যোতিষ্মান বৰ্মা মই এবাৰ উচ্চতৰ মাধ্যমিক শিক্ষা পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ শংকৰদেৱ শিক্ষা নাকাগাঁৱৰ পৰা মানে এইবাৰ পৰীক্ষা দিছে এতিয়া ৰিজাল্ট আহিবৰ হ'ল আৰু এই বছৰ মানে এই বছৰ দিছে মই এক্সেলেঞ্চি হয় মই হাই ফাইনেলৰ কথা বাৰু কাপচাবলৈ বজাব লাগে পুৰস্কাৰ দিছে 50 টকীয়া পুৰস্কাৰ ধুনীয়া উত্তৰ চিনেমা চাই ভাল পায় চিনেমা চাই ভাল পায় কোৱা অলপ মোক বস্তুটো বুজাই ক'ব লাগিব কাৰেণ্ট এফেয়াৰ্ছ ডেট ওৱান পিছফালে আমি উত্তৰ ধুনীয়া চাই এইটো এটা সেই এক্সটিংট সেইবিলাক নালাগে মোক ফাৰ্ষ্ট নামটো লাগে মোক নাম ফাৰ্ষ্ট নামটো লাগিব নামটো নাজানো আমি তেখেতক চাইছোঁ আৰু এতিয়া বস্তুখিনি অলপ বুজাই থাকক আগত এক্সপিৰিয়েঞ্চ হোৱা 1 লাখ নহয় বাৰু 10,000 টো দিছে আৰু এপ্ৰক্সিমেট 10 বা 12,000
ফসিল যিবিলাকৰ পৰা আনিছে এইবিলাক এৰাউণ্ড 70,000 হয় হয় মানে কিছুমান অলপ তথ্যৰ বিসংগতি থাকে এইটো বিভিন্ন কাকতে বিভিন্নকৈ অলপ প্ৰকাশ কৰিছে এইটো কোনে মানে সেই প্ৰতিষ্ঠানটো কি যোনে এইটো হেৰি কৰিছে বাৰু ইমানখিনি নালাগে কলেজৰ লেবৰেটৰীজ আৰু বায়'চাইন্সেছ আপোনাৰ পৰিচয়টো মহাৰণৱ বৰুৱা কি নাম মহাৰণৱ বৰুৱা আপুনি কি কৰি আছে বৰ্তমান মই কোচিং চেণ্টাৰতে থাকোঁ লগতে চাইবাৰ চিকিউৰিটি ফ্ৰীলান্স কাম কৰোঁ কোনটো কি কোচিং চেণ্টাৰ বিজ্ঞান কোচিং ক্লাছ হয় আপুনি মানে আপুনি টিচাৰ লগতে মই কম্পিউটাৰ চায়েন্স আৰু চাইবাৰ চিকিউৰিটি ফ্ৰীলান্স কাম কৰোঁ কম্পিউটাৰ চায়েন্স হয় ধুনীয়া উত্তৰ হাত চাৰু বজাব লাগে তেখেতৰ বাবে উত্তৰটো এইটো 50 টকীয়া প্ৰশ্ন আমি দায়ৰ হ'ল ধুনীয়া উত্তৰ তেখেতৰ পৰা আমি পৰৱৰ্তী প্ৰশ্নলৈকে আগবাঢ়িছোঁ এইটো ক্লাছ 10লৈকে পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ বাবে লিখকগৰাকীক চিনাক্ত কৰক ক্লাছ 10লৈকে পঢ়ি থকাখিনিক আমি চান্সটো দিছোঁ 11 হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰখিনিক আমি চান্সটো দিছোঁ What is the name of the book? The name of the book is The Khasis. মোক এতিয়া ৰাইটাৰটো নাম লাগে এতিয়া হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰলৈকে আমি চান্সটো দিছোঁ এতিয়া অপেন কৰি দিছোঁ পিছফালে তেখেতক আমি চান্সটো আগতে উত্তৰ নিদিয়ে এইটো কিমান আছে PRT গৰ্ডন মানে গৰ্ডন ছাৰ PRTৰ ফুল ফৰ্মটো কি ইমান ভালদৰে মনত নাই বাৰু ফিলিপ ৰিচাৰ্ডছ থৰ্নপ গৰ্ডন ৰাইট আমি উত্তৰটো চাই দিছোঁ আজি অলপ কষ্ট হৈছে মোৰ নিজে এইখিনি কৰা PRT গৰ্ডন ফিলিপ ৰিচাৰ্ডছ থৰ্নপ গৰ্ডন আমি গৰ্ডন ফিল্ডত উপস্থিত আছোঁ হাত চাপৰি বজাব লাগে পৰিচয়টো নমস্কাৰ মই আছিফুৰ ৰহমান বৰ্তমান বিমৰা মহাবিদ্যালয়ত অধ্যয়ন কৰি আছোঁ সপ্তম সন্মানিত মোৰ নলবাৰীতে ঘৰ আজি কুইজৰ বাবে কুইজৰ কোনাজনী বিহু কেনে গ'ল বিহু চলি আছে ভালে চলি আছে আজি বাৰু কথা পাতি থাকিম আমি পিছত পুৰস্কাৰ দিছে 50 টকীয়া উত্তৰটো পুৰস্কাৰ গ্ৰহণ কৰিব PRT গাৰ্ডেন মানে কেতিয়াবা কি হয় কুইজৰ উত্তৰবিলাকতে উপস্থিত থাকোঁ বা একদম আৰু গতিকে একদম লজিক লগাব লাগে আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ এইটো কোৱা হয় যে অসম তথা গুৱাহাটী তথা অসমৰ প্ৰথমখন মঞ্চ বিহু লতাশিলত অনুষ্ঠিত হৈছিল কিন্তু এইটো পপুলাৰ যিটো মানে একদম জনপ্ৰিয় যিটো তথ্য সেই তথ্যটো চেণ্টিনেল কাকতখনে 2014 চনত মানে বিৰোধিতা কৰি এটা বিৰোধিতা কৰে নহয় তেওঁলোকে নিজৰ মতে এটা আৰ্টিকেল লিখিছিল আৰ্টিকেল প্ৰকাশ পাইছিল চেণ্টিনেলত তাতে প্ৰকাশ পাইছিল যে অসমৰ প্ৰথমখন মঞ্চ বিহু অনুষ্ঠিত হৈছিল শিৱসাগৰত 1918 চনত কাকতখনে সেইদিনা সংখ্যাত প্ৰকাশ কৰা মতে গুৱাহাটীত প্ৰথম মঞ্চ বিহু ক'ত অনুষ্ঠিত হৈছিল কিন্তু মই কৈ দিওঁ মোক পাণবজাৰ উত্তৰটো নালাগে মোক এনেকৈ লাগিব কটন বিশ্ববিদ্যালয় চুপাৰচন হ'ল পাণবজাৰৰ মোক সেইটো উত্তৰ পাণবজাৰ বুলি ক'লে মই উত্তৰটো নিদিম মোক স্পেচিফিক ঠাই এখন লাগিব প্লিজ উত্তৰটো নিশ্চয় লতাশিল নহয় আমি তেখেতক চান্স দিম লতাশিল অলৰেডি মেনশ্যন লতাশিলতটো নহয় বুলি তেখেতসকলে কৈয়ে দিছে আৰু মই কৈছোঁ গুৱাহাটীৰ একদম বিখ্যাত ঠাই আৰু ঠাই মানে ধৰক পাণবজাৰৰ কটন বিশ্ববিদ্যালয় তেনেকৈ বিখ্যাত চান্সটো মোক স্পেচিফিক লোকেশ্যনটো ক'ব লাগিব সৰু সজাই ষ্টেডিয়াম এনেই গুৱাহাটীৰ ফেমাছ ঠাই কিছুমানৰ কথা হ'ব আগতে উত্তৰ নিদিয়া হাতখন লাগি ৰাখক কিন্তু আগতে উত্তৰ নিদিয়াটো আমি চাওঁ এইটো কিন্তু উত্তৰটো নাহিলে খুব বেয়া লাগিব একদম ফেমাছ অ'কে আমি আগতে উত্তৰ দিছে তেখেতক চান্স দিছোঁ চানমাৰী
চানমাৰি ক'ত তেনেকুৱা উত্তৰ নালাগে চানমাৰি কিন্তু চানমাৰি নহয় বাৰু আগতে উত্তৰ নিদিয়া আমি আগতে উত্তৰ দিয়া চান্স দিছোঁ আৰু উপায় নাই কোনো হাতে তেওঁ হাতখন লাগিছে গ'লে আৰু জৰ্জফিল নহয় পিছফালৰ চশমা মিলিব কাজত শংকৰদেৱ কলাক্ষেত্ৰ নহয় আগৰ মই এটা ক্লু দিব পাৰোঁ দিওঁ নেকি ক্লু য়েছ নে নহয় উজান বজাৰত থকা উজান বজাৰত কি আছে এতিয়া অ'কে আমি উত্তৰ নিদিয়া আমি চাই দিছোঁ বগা টি চাৰ্ট নিজৰা পাঠ নহয় আমি প্ৰথমতে দিছোঁ এইটো 50 টকীয়া উত্তৰ স্পেক্টেকলছ গেছ কৰিছে হেন্দি কলেজ শান্তিকে কলেজ নহয় সেই মাজৰ গৰ্ডন ক্ৰিকেট একাডেমীত ক্ৰিকেট খেলি প্ৰেক্টিছৰ পৰা নিশ্চয় সোমাইছে বৰ্ষাপাৰা নহয় আগতে উত্তৰ নিদিয়া আগতে পুৰস্কাৰ পাইছে নেকি আপোনাক সুধিছোঁ আগতে পুৰস্কাৰ পাইছে উত্তৰটো কৈ দিয়কচোন পুখুৰী পাৰ নহয় আৰু উত্তৰ নিদিয়া কোনোবাই হাত দাঙিছে নেকি ল'ৰাজনক হাইকোৰ্ট নহয় আমি তেখেতক চা দুবাৰ এটা বছৰ দুবাৰকৈ চাইছিলোঁ তাতে সেইখনত গ'লে হ'ল আমি মানে উত্তৰ দিয়াখিনিত তেখেতৰ আগতে আছে নেকি কুমাৰ ভাস্কৰ নাট্য মন্দিৰ বেলেগৰ তাত চান্সটো যাব নালাগে আমি বেছি টাইম নৰখোঁ উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰ হাত চাপৰি বজাব লাগে এইটো দ্বিতীয়টো পুৰস্কাৰ ৰাইট এইটো দ্বিতীয়টো মাইকটো দিব লাগে দুটাকৈ উত্তৰ দিলে কিমান টকা দিয়ে 100 টকা কালেকশ্যন হ'ল 100 টকাটো এতিয়া কি কৰিম বুলি ভাবিছে মানে ক'ৰবাত কি খাই যাম বুলি ভাবিছে আৰু পাৰ্টি 100 টকাত হ'ব হাত চাপৰি বজাব লাগে পৰৱৰ্তী প্ৰশ্ন হেণ্ডমেড পেপাৰ ইনষ্টিটিউট এই মানে প্ৰতিষ্ঠানটোৰ আৰম্ভণি হৈছিল মানে এষ্টাব্লিছ হৈছিল 1936 চনত মহাত্মা গান্ধীৰ আণ্ডাৰত হৈছিল মানে তেখেতৰ নেতৃত্বত আৰু এইটো ইণ্ডিয়ান হেণ্ডমেড মানে হাতে নিৰ্মিত কাগজ নিৰ্মাণত এই প্ৰতিষ্ঠানটো বহুত মানে প্ৰথম কেইটামানৰ ভিতৰত অন্যতম এইটো আৰু আগতে এই প্ৰতিষ্ঠানটোৰ নাম আছিল বম্বে খাদী সমিতি আৰু তাক এই প্ৰতিষ্ঠান উদ্বোধন কৰিছিল তেতিয়া প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰুৱে ইয়াত উদ্বোধন কৰিছিল আৰু তাত 4500টা ভেৰাইটিৰ মানে হাতে নিৰ্মিত কাগজ তৈয়াৰ কৰা হৈছে আজিলৈকে আৰু সেই গোটেই কাগজবোৰ 100% কটনেৰে নিৰ্মিত ভাৰতৰ কিবা এটা বহুত দৰকাৰী বা একদম মানে চামথিং ভেৰি ইম্পৰ্টেণ্ট আৰু স্পেচিয়েল বস্তু সেই প্ৰতিষ্ঠানটোৰ কাগজেৰে নিৰ্মিত হৈছিল আমি পিছফালে আপোনাৰ কাষৰ যাম উত্তৰ দিছে গোটেই পুৰস্কাৰ পাইছে গোটেই কোৱা নাই লাষ্টত মানে তেওঁলোকৰ যিটো কাগজ ভাৰতৰ কিবা এটা বিৰাট আটাইতকৈ দৰকাৰী কিবা এটা বস্তু আজি প্ৰায় 7-8 দশকমান আগত কিবা এটা বস্তু নিৰ্মাণত তেখেতসকলৰ কাগজটো ব্যৱহাৰ কৰা হৈছিল মানি নেকি মানে নোট মানিটো আজিও এতিয়াও নিৰ্মিত বনাই আছে মানে আমি বেলেগৰ চান্সটো দিছোঁ আগতে উত্তৰ নিদিয়া পিছফালৰ সৰু ভাইটিজনে হাতখন দাঙিছে আগতে উত্তৰ নিদিয়া উত্তৰ আপুনি হাতখন দাঙিব লাগিব সাঁচিব ডাঙৰ কিবা এটা বস্তু এইটো নহয় বাৰু উত্তৰ হাতখন প্লিজ দাঙি দিব আগতে উত্তৰ নিদিয়া
আমি এই ল'ৰাজনক চান্স দিছোঁ আমি আৰু উপায় নাই কাৰণ কনষ্টিটিউশ্যন ইণ্ডিয়ান কনষ্টিটিউশ্যন ইণ্ডিয়ান কনষ্টিটিউশ্যন চাই লওঁ আৰু চবেই বজাব লাগে পৰিচয়টো এবাৰ ক'বচোন মাইকটো দিলে হ'ল নমস্কাৰ মোৰ নাম জিশান বেশ্ৰা মই নালন্দা পাব্লিক স্কুলত পঢ়োঁ ক্লাছ 8ত নালন্দা স্কুল ক্লাছ 8 ক্ৰিকেট শিকি আছে প্ৰেক্টিছ লগৰ কেইজনৰ প্ৰেক্টিছৰ পৰা ডাইৰেক্ট মানে ঘৰত নাযায় কুইজত সোমাইছে বলিং কৰা নে বেটিং অলৰাউণ্ডাৰ স্পিন বল নে পেচ স্পিন ৰাইটি নে লেফটি ৰাইট হেণ্ডেড ৰাইট হেণ্ডেড ফেভৰেট প্লেয়াৰ কোন মোৰ MS ধোনী MS ধোনী এইবাৰ IPL-ত প্লে অফ যাবনে নাযায় যাব বা এতিয়া বিশ্বাস আছে যাব বুলি ময়ো ধোনী ফেন সাতচাবি বজাব লাগে ধুনীয়াতৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতৰ হেল্ল' শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী আমি কুইজৰ মাজত এইটো সম্বৰ্ধনা অনুষ্ঠানলৈ আহিছোঁ মই গাজীৰ ৰহমানক মঞ্চলৈ মাতিছোঁ মই গাজীৰক আগতে লগ পাইছোঁ আমাৰ কাজিপাৰাত মাতিছিলোঁ মই গতিকে তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আমাৰ উদ্যোক্তা সমিতিৰ পৰা এখন ফুলাম গামোচাৰে সম্বোধন জনাব আমাৰ কৰ্মকৰ্তা মনোজিত মালাকৰে গাজীৰত মই প্ৰথমখন কুইজ কোনখন তেওঁ মানে ইউটিউব চেনেল কৰিছিল আৰু নলবাৰীৰ কোন কোন অনুষ্ঠান কৰিছে বা অসমৰ কোন কোন ঠাইত কৰিছে তাকে অকণমান চমু আভা দিবলৈ অনুৰোধ জনাইছোঁ প্ৰথমতে নমস্কাৰ সকলোলৈ মই প্ৰথমখন কুইজ কৰিছিলোঁ আমাৰ গাঁৱৰ ওচৰৰ আৰিবুচিত দুৰ্গা পূজা হয় ডাঙৰকৈ তাত শাৰদীৰ আমি তোমাৰ হেনো নাম বুলি এটা অনুষ্ঠান হয় দীপংকৰ কৌশিক ছাৰ লগতে তেখেতৰ লগত 10জন টোটেল 11জন জেনেক্স 11 বুলি এটা সংস্থা আছে তেওঁলোকে সেইটো কৰি আহিছে বহু বছৰৰ পৰা মই 2022 চনৰ যিখন দুৰ্গা পূজা আছিল সেইখনত প্ৰথম কৰিছিলোঁ এই ভিডিঅ'টো তাৰ পৰা আৰম্ভ হৈছে তাৰপিছত কৰিছিলোঁ মৰুৱা শংকৰ উৎসৱত আৰু তাৰপিছত আমাৰ নলবাৰী ইণ্ডাষ্ট্ৰী চবত তৃতীয়খন তাৰপিছত এনেকৈ চলি আছে আৰু নলবাৰীৰ বাহিৰত কটন কলেজত কৰিছোঁ আৰু টিহুত কৰিছোঁ টিহু নলবাৰীৰ ভিতৰতে হয় আৰু সিদিনা মোক কোকৰাঝাৰলৈ আমন্ত্ৰণ কৰিছিল কিন্তু মোৰ DLEDৰ পৰীক্ষা চলি থকাৰ কাৰণে যাব নোৱাৰিলোঁ এনেকৈয়ে মোৰ এই অনুষ্ঠানবিলাক ৰেকৰ্ডিঙৰ কাম চলি আছে ধন্যবাদ ৰহমান ডাঙৰীয়া লাষ্ট 11টা প্ৰশ্ন আছে আমি প্ৰশ্নখিনিলৈকে অলপ বতৰটো বেয়াকৈ আহিছে এইটো মহিলাখিনিক আমি প্ৰথম সুযোগ দিম লেডিজ ফাৰ্ষ্ট দুয়োটাৰ নাম ক'ব লাগে এটা কৰি নহ'ব কিন্তু মোক দুয়োটাৰ নামটো শুদ্ধ হ'ব আগতে উত্তৰ নিদিয়া দুয়োটাৰ নামটো একজেক্ট ক'ব লাগিব দেখিছেনে আপোনালোক অনলি ফৰ লেডিজ ফাৰ্ষ্ট বিহুৰ লগত জড়িত আমি বিহু আগতে পুৰস্কাৰ পাইছে আগতে চান্সটো দিব লাগে দুয়োটা জানে দুয়োটা জানেনে দুয়োটা ক'ব মাখিয়তী আৰু দীঘলতী মাখি কৈছে মাখিয়তী পাত আৰু দীঘলতী পাত মাখিয়তী পাত আৰু দীঘলতী পাত হয় নেকি বাৰু হয়নে গেছ বিহু পূজাত গেছ কৰিব পাৰি হাত চামি বজাব লাগে পৰিচয়টো নমস্কাৰ মোৰ নাম ৰশ্মিতা বড়ো মই MNC বালিকা বিদ্যাপীঠৰ পৰা হাইস্কুল উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে এইবাৰ এতিয়া ক'ত এডমিশ্যন লোৱা প্লেন নলবাৰী কলেজ ষ্ট্ৰীমছ চায়েন্স ধুনীয়া উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ দীঘলতী আৰু মাখিয়তী বাকী লেডিজখিনিয়ে কি পাহৰি গ'ল নেকি বাৰু নাম দুটা নালাগিছিল আমি পৰৱৰ্তী লাষ্ট আমাৰ এটা নেক্সট এটা এডভাৰটাইজমেণ্টটো মোক অলপ বুজাই ক'বলৈ গ'লে মেইন এডভাৰটাইজমেণ্টটোৰ আৰু কিমানটো ক'ব লাগিব এইটো এটা 2015 চনত
টিভিবিলাকৰ টিভি বা ইউটিউব যিয়ে কওক আপোনালোকে এইটো মানে ষ্টাৰ স্পৰ্টছ ইণ্ডিয়াই কিবা এটা অকেজন কিবা এটা উপলক্ষৰ আগতে মানে এই ভিডিঅ' বা এটা এডভাৰটাইজমেণ্ট ভিডিঅ' এটা তেওঁলোকে প্ৰকাশ কৰিছিল আৰু এই যিটো তেতিয়াৰ ভিডিঅ' সেইটো অলপমান নতুন কিছুমান এড কৰি নতুন কিছুমান বস্তু যোগ কৰি তাত সেই ভিডিঅ'টো কিবা এটা উপলক্ষত মাজে মাজে আমাৰ আহি থাকে শেহতীয়াভাৱে ভিডিঅ'টো আমি 2 ফেব্ৰুৱাৰীত দেখা পাইছোঁ আমি সেইখন হাত দেখিছোঁ ভিডিঅ'টোৰ নামটো ক'ব লাগিব ভিডিঅ'টোৰ নামত মৌকা যিটো চেম্পিয়ন্ছ ট্ৰফিত এবাৰ কৰিছিল পাকিস্তানে যে মানে ICC টুৰ্ণামেণ্টত ইণ্ডিয়া ভাড়াটো কৰা নাই সেইটো কৰিছিল মানে পাকিস্তানে আমি উত্তৰটো আমি এটা ভিডিঅ'টো আছে आज चल के दर पे आया है मौका তেখেতক দেখিছোঁ আহিয়ে প্ৰথম মানে যাত্ৰা কৰি দিলে পৰিচয়টো হয় নমস্কাৰ মোৰ নাম কুলজিত কলিতা মই বৰপুৰীয়াৰ পৰা আহিছোঁ কি কৰি আছে আপুনি এতিয়া বৰ্তমান মই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত কাম কৰি আছোঁ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত কাম কৰি আছে আজি ইয়াত এই মাত্ৰ আহি প্ৰথম পুৰস্কাৰ অনুভৱটো কম এতিয়া কেনে লাগিল ভালে লাগিছে এনেই চাইছিলোঁ বিহু কেনে চলি আছে আপোনাৰ বিহু ঠিকেই চলি আছে বন্ধ চলি আছে ভাল লাগিল কুৱেশ্যনবোৰ ঠিকে আছে ঠিকে আছে স্পৰ্টছ ভাল পায় ফেভাৰিট স্পৰ্ট ফেভাৰিট ভালে লাগে ক্ৰিকেটো ভাল লাগে হকী ভাল লাগে চব স্পৰ্টছে ভাল লাগে চব স্পৰ্টছে ভাল লাগে ভাল কথা এইটো লাগে আমাৰ মানে বহুতো এনেকুৱা যে ক্ৰিকেট খেলে ক্ৰিকেটে বা ফুটবল খেলে ফুটবল চব স্পৰ্টছক এইটো তেখেতে এইটো ধুনীয়া কথা ক'লে হাত চাপৰি বজাব লাগে পুৰস্কাৰ গ্ৰহণ কৰিব আমি সকলো স্পৰ্টছক সমানভাৱে চোৱাটো খুবেই দৰকাৰী এতিয়া আমাৰ অলিম্পিক্সত নিশ্চয় বেছিকৈ মেডেলো আহিব তেনেকুৱা হ'লে ধুনীয়া উত্তৰ মই আগতে হাতখন নালাগে মোক গোটেই সাধু কথাটো পঢ়ি শেষ কৰিব দিয়ক সাধু কথা নহয় গোটেই মানে কি হ'ল কোনোবা এগৰাকীয়ে এখন গাঁৱলৈ গ'ল গাঁওখনলৈ কিবা মানে কাৰোবাক কিবা বিচাৰি গৈছিল বিচাৰি যোৱাত তেখেতৰ বিয়া লাগিল তাত বিয়া লগাৰ পিছত এগৰাকী মহিলা মানে পানী খুজিলে মহিলাগৰাকীয়ে পানীটো দিলে পানী খালে খাই মানে মহিলাগৰাকীয়ে ভাবিলে যে এইগৰাকী ডাঙৰ ক্ষত্ৰিয় যে যোদ্ধা ৱাৰিয়ৰ চ' মই তলৰ জাতিৰ গতিকে পানীটো মোৰ হাতৰ পৰা খাই তেওঁ জাতি যাব তেওঁতো এতিয়া দণ্ড দিব কিন্তু তথাপিও তেখেতে মহিলাগৰাকীয়ে সেই ব্যক্তিগৰাকীক মিছা কথা নকয় পানীটো ক'লে যে মই তলৰ জাতিৰ মোৰ হাতৰ পৰা পানী দিলোঁ মোক কিন্তু ইণ্টাৰেষ্টিংলি ব্যক্তিগৰাকীয়ে তেওঁক দণ্ড নিদিয়ে কৈছে ধুনীয়া লাগি গৈছে মোৰ বিৰাট ভাল লাগে মাদাৰ দেয়াৰ ইজ ন' কাষ্ট ফৰ হাংগাৰ এণ্ড থাৰ্ষ্ট আৰু কৈছে কিবা কিবি মাতৃ পিয়া আৰু ভোগৰ বাবে বা পিয়া আৰু ভোগত কোনো জাতি নাথাকে আৰু সেই ব্যক্তিগৰাকীয়ে যোনে এই গাঁওখনলৈ গৈছিল য'ত পানী খাইছিল সেই গাঁওখনত পিছত বহুত মাটিও দান দিছিল আৰু দান দিয়াৰ পিছত তাতে সেই গাঁওখনত তেওঁ পূজা কৰি এটা মন্দিৰ আছে মন্দিৰটোৰ ফলত মই দেখুৱাই দিছোঁ এইটো হৈছে সেই মন্দিৰটো ইয়াত কাক পূজা কৰা হয় আগতে উত্তৰ নিদিয়া মোৰ ফেভৰেট মোৰ হাইয়েষ্ট একদম মানে আটাইতকৈ প্ৰিয় এজন বা দুজনৰ ভিতৰত হ'ব বহুতে নিশ্চয় এইটো ক'লে ক'ব এইটো কি কথা কৈ দিলে আছে আৰু কাৰণ মই কৈ দিছোঁ মন্দিৰটো কোনখন ৰাজ্যত আছে ক'ব লাগিব নেকি মন্দিৰটো কেৰেলাত আছে কেৰেলাত আগতে আমি সৰু ল'ৰাজনে আগতে পুৰস্কাৰ পাইছে নেকি পুৰস্কাৰ নোপোৱা আমি চান্স দিছোঁ सबरीमाला मन्दिर কাক পূজা কৰা रामक নহয় ৰামকতো বহুত পূজা কৰে বহুত ঠাইত পিছফালে আমি এখন হাত দেখিছোঁ সেই ল'ৰাজনৰ পিছফালে সেই হাত দাঙিছিলে বুদ্ধদেৱ নহয় আগতে পুৰস্কাৰ পাইছে অ'কে আমি পুৰস্কাৰ নোপোৱা চান্স দিছোঁ পেৰুৱতী তাতে দুৰ্যোগ অলপ পূজা কৰা হয় অ' বাপৰে দুৰ্যোগ অলপ পূজা কৰে কেৰেলাত পেৰুৱতী বাপৰে এনেকুৱা উত্তৰ আহিলে আৰু দুৰ্যোগ অলপ পূজা কৰা কি কৰা আৰু আচ্ছা এইটো বুজাব লাগিব পৰিচয় মৃন্ময় প্ৰিন্স চৌধুৰী বৰভাগ মৃন্ময় প্ৰিন্স চৌধুৰী বৰভাগ
আজি কুইজৰ বাবে একদম খুব কুইজৰ বিৰাট একদম অনুৰাগী আগতেও বহুতেই লগ পাইছোঁ আৰু ধুনীয়া উত্তৰ দুৰ্যোধনৰ মন্দিৰ আৰু তাৰে ওচৰতে এটা শকুনি মন্দিৰো আছে শকুনি আমাৰ মন্দিৰো আছে মানে ভাৰতত মই ৰিচেণ্টলি মোৰ কিতাপখন দেখিছোঁ বুলেটত পূজা কৰা মন্দিৰ আছে ইংলিছ দেৱীক পূজা কৰা মন্দিৰ আছে নাই কি আৰু স্পেচিয়েলি বহুতে কথাটো অলপ ওলোটাভাৱে ল'ব পাৰে মোৰ দুৰ্যোধনটো আটাইতকৈ প্ৰিয় কেৰেক্টাৰ বুলি ক'লেও ভুল নহয় আৰু কাৰণ আছে কেতিয়াবা একেলগে বহি আলোচনা কৰিম তাৰ কথা ধুনীয়া উত্তৰ আমি পৰৱৰ্তী বছৰ আগবাঢ়িছোঁ এই মহিলাগৰাকী ফটোটো যে দেখিছে মহিলাগৰাকীৰ নাম ৰঞ্জনা সোনাৱানী তেখেত মহাৰাষ্ট্ৰ 2010 চনৰ ছেপ্টেম্বৰৰ 29 তাৰিখে তেখেত কিবা বস্তু ৰিচিভ কৰা প্ৰথমগৰাকী আছিল লেডিজ ফাৰ্ষ্ট কি She was the first recipient of Aadhaar. She was the first recipient of Aadhaar card, right? Are you sure? Yes. How much? 100%, 90%, 80%? 2010 Aadhaar introduced in India. Aadhaar. সেইটো মানে চনটো চাই গেছিল চনটো চাই গেছ কৰিছে ফটোখন দেখিছে আগতে চনে কেতিয়াবা কাম দিয়ে মোৰ কুইজন মটিভেই এইটো বাৰু হাত চাবি বজাব লাগে আধাৰ কাৰ্ডৰ পৰিচয়টো নমস্কাৰ মোৰ নাম শ্ৰী হিনা ডেকা মই বৰ্তমান নলবাৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ 6ষ্ঠ সন্মানিত ছাত্ৰী ইংৰাজী বিভাগৰ হিনা ডেকা আগতে কুইজত লগ পাইছোঁ লগ পাইছোঁ ধুনীয়া উত্তৰ হাত চাবি বজাব লাগে পুৰস্কাৰ গ্ৰহণ কৰিব আৰু আমাৰ কিমানটা প্ৰশ্ন আছে আৰু লাষ্ট 6-7টামান আছে 7টাই আছে 7টা জৱাহৰলাল নেহৰুৱে এখন নগাঁৱৰ নামৰ ঠাই সেই ঠাইখনত 2 অক্টোবৰ 1959 এই বস্তুটো চিষ্টেম আৰম্ভ কৰিছিল আৰু এইটো মানে গান্ধী জয়ন্তী উপলক্ষে মুকলি কৰিছিল সেই তাৰিখটো আৰু 1992 তেখেতৰ যিটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট আছিল তাতে কিছুমান অলপ মডিফাই কৰা হৈছিল সেই চিষ্টেমটো আৰু ভাৰতৰ নাগালেণ্ড মেঘালয় মিজোৰাম আৰু যিখিনি ইউনিয়ন টেৰিটৰিজ দিল্লীক বাদ দি সেইবোৰত এই চিষ্টেমটো নাই কি চিষ্টেম আগতে উত্তৰ নিদিয়া আগতে উত্তৰ দিছে নেকি তেখেতক চান্সটো দিলে গ্ৰীণ চাৰ্টটো নেকি পঞ্চায়ত ইলেকশ্যন পঞ্চায়তী ৰাজ চিয়ৰ নেকি বাৰু হ'ব পাৰে আৰু 100% নহয় আহি আছে অসমত পঞ্চায়তী ৰাজ আপোনাৰ পৰিচয়টো মোৰ নাম সীমান্ত হালৈ মই শিক্ষকতা কৰোঁ বৰপেটাত শিক্ষকতা কোন স্কুলত মোৰ বৰপেটা বাঘবৰত সুখদেউলী এল পি স্কুল ৰাইট আপুনি নলবাৰীৰে বাহিনী নলবাৰীৰে আজি কুইজ চাবই আহিছে এনেই পৰিৱেশটোৰ কথা কি ক'ব বা মোৰ ওপৰত কিবা মন্তব্য আছে নেকি প্ৰশ্নৰ ওপৰত নাই ভালে লাগিছে তুমি আমাক বয়সত বহুত সৰু আৰু ইমান ধুনীয়াকৈ মানে অনুষ্ঠানখন চলাই নিছা শুভেচ্ছা থাকিল বহুত বহুত ধন্যবাদ আৰু হাত চাবি বজাব লাগে খুব ধুনীয়া মাহিতা উইথ বিহু অৰ্ডাৰ উইথ দ্য প্ৰিভিয়াছ ভিডিঅ' মানে মাহিতা শব্দটো এই ভিডিঅ'টো বা বিহুৰ লগত কানেক্ট মানে সম্পৰ্ক কৰে আগতে পুৰস্কাৰ নোপোৱা আমি পিছফালে তেখেতক চান্স লৈছোঁ বেগ কাষত এটা আছে ক্ৰিকেট কিট ৰাইট ক্ৰিকেট কিট ঢোলটো যিহেৰে বজোৱা হয় সেইডালক মাহিতা বুলি কোৱা হয় মানে ঢোলটো এই বিহু ঢোলটো যিহেৰে বজায় এই বজোৱা ষ্টিকডাল বা মাৰিডালক মাহিতা বোলা হয় আপুনি চিয়'ৰ উত্তৰটো শুদ্ধ হৈছে এই ষ্টিকডাল বা বজোৱাডাল আপোনাৰ পৰিচয়টো নমস্কাৰ মোৰ নাম শ্ৰী নিবেদিতা ডেকা মোৰ ইয়াতে ঘৰ মোৰ ল'ৰাই ক্ৰিকেট একাডেমীত প্ৰেক্টিছ কৰে আছে নেকি লগত আছে তাক মই নিব আহিছিলোঁ কিন্তু ভাল লাগি ইয়াত অলপ বহিলোঁ মানে নিব আহি ৰৈ গ'ল আৰু সেইটোৱে কুইজৰ যিটো নিচা বা কুইজৰ ধুনীয়া এনজয়মেণ্ট হাত চাবি বজাব লাগে আৰু অলপ কথা পাতিলোঁ আপুনি বিহু কেনে গ'ল বিহু
ঠিকে ভালে লাগিছে এনেই সময় নাপাওঁ ঘৰত সময় দিব বিহু বুলি বন্ধ পাইছোঁ মানে মই শিক্ষকতা কৰোঁ শিক্ষকতা ক'ত কৰে আপুনি মোৰ স্কুল বৰপেটা ডিষ্ট্ৰিক্টৰ সৰ্থেবাৰী আমৰিখোৱা মই LP স্কুল মোৰ স্কুলৰ নাম 10-11 নম্বৰ আয়তপাৰা প্ৰাথমিক বিদ্যালয় লাড়ু পিঠা বনালে নাই এইবাৰ এইটো বিহুত ইমান কৰা নাযায় মাঘ বিহুত কৰা যায় আচ্ছা মাঘ বিহুত কৰা যায় ন ধুনীয়া উত্তৰ তেখেতে পুৰস্কাৰ গ্ৰহণ কৰিব আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট 5টা প্ৰশ্ন আছে তাৰপিছত আমাৰ এইটো অনুষ্ঠান আজিৰ বাবে সমাপ্ত হ'ব পৰৱৰ্তী বছৰত চলি থাকিব আৰু তাৰপিছত নেক্সট আৰু অনুষ্ঠান আছে আপোনালোকে যাতে উপভোগ কৰে পৰৱৰ্তী অনুষ্ঠানবোৰ এটা মন্দিৰৰ কথা কৈছোঁ এই মন্দিৰটোৰ বৰ্তমানৰ যিটো ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰটো কি ৰঘুদেৱ নাৰায়ণ নামৰ ৰজাগৰাকী নিৰ্মাণ কৰিছিল According to some historians, the king of Pala dynasty constructed it in 10th century. মানে কিছুমান ইতিহাসবিদৰ বুৰঞ্জীবিদৰ মতে এইটো 10 নম্বৰ শতিকাত এইটো পাল যিটো ডাইনেষ্টিটো এইটো মানে তেওঁলোকে এইটো নিৰ্মাণ কৰিছিল এইটো দুটা পাৰ্ট আছে তাত এটা জীৱ পোৱা যায় সেই মন্দিৰটোৰ পুখুৰীটোত যিটো জীৱ 2002 চনত ইণ্টাৰনেশ্যনেল ইউনিয়ন অফ কনজাৰভেশ্যন নেচাৰে মানে এক্সটিং হোৱা বুলি তেওঁলোকে ঘোষণা কৰি দিছিল কিন্তু পিছত তেওঁলোক ধন্যবাদৰ তেওঁলোক পাত্ৰ যে সেইটো এক্সটিং হোৱা নাছিল আৰু এই বস্তু তেওঁলোকে মানে যিবিলাক লোকেলবিলাকে কিছুমান টেকনিকেৰে ধুনীয়াকৈ ৰাখি আছে বা ৰাখিছিল এতিয়া ৰাখি আছে জন্তুটোৰ মোক একজেক্ট নামটো লাগিব আৰু মন্দিৰটোৰ নামটো লাগিব আগতে উত্তৰ নিদিয়া আপুনি মাজৰ গৰাকী উত্তৰ আগতে পুৰস্কাৰ পাইছে নেকি আপোনাৰ কাষৰ গৰাকী পুৰস্কাৰ পাইছে আপুনি ব্যক্তি লওকচোন টেম্পলটোৰ নামটো ক'ব লাগিব তাতে দুটা পাৰ্ট লাগিব টেম্পল মন্দিৰটোৰ নামটো আৰু তাৰ পুখুৰীৰ যিটো জন্তুৰ যিটো এক্সটিং হোৱা বুলি ভবা হৈছে সেই মানে জন্তুটো এক্সটিং হোৱা নাই বাৰু এই জন্তুটো ভাৰত আৰু বাংলাদেশতে এই জন্তুটো বৰ্তমান পোৱা যায় টেম্পলটো হয়গ্ৰীৱ মাধৱ মন্দিৰ বাৰু আৰু এক্সটিং হোৱা জীৱটো কাছ কি কাছটো বহুত টাইপ আছে সোণালী কাছ নেকি সোণালী নহয় বাৰু এইটো আমি বাৰু উত্তৰটো দিছোঁ আজি দৰ্শক কুইজ বিহুৰ কথা হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজো আৰু ব্লেক চকচেল টাৰ্টল এইটো অসমীয়াত কি বৰমূৰীয়া কাছ বুলি কয় বৰমূৰীয়া কাছ এইটো আমি প্ৰথমে উত্তৰটো দিছোঁ আমি আপোনাৰ পৰিচয়টো মোৰ নাম ত্ৰিদীপ কলিতা মই AMC ছাত্ৰ আসাম মেডিকেল কলেজৰ ছাত্ৰ ডিব্ৰুগড় নলবাৰীৰ বাসিন্দা আপুনি তাৰমানে আমাৰ আগত ডক্টৰ হয় ডক্টৰ ফিউচাৰ ডক্টৰ হৈ আছে কেতিয়াবা এতিয়া হ'লে মানে বেমাৰ চেমাৰ হ'লে ফ্ৰীতে যাম আৰু আপোনাৰ কি পুৰস্কাৰটো গ্ৰহণ কৰিব ধুনীয়া উত্তৰ এটা ফ্ৰেজটো অৰিজিনেট মানে এইটো এটা মোৰ তথ্য মতে এইটো চুতীয়া জনগোষ্ঠীৰ এটা ফ্ৰেজটোৰ প্ৰথম শব্দটোৰ অৰ্থ হৈছে এড্ৰেছ ওৱান্স ফাদাৰ মানে পিতৃ বাপে সেইটো মানে প্ৰথম শব্দটোৰ মিনিং দ্বিতীয় শব্দটো দ্য ছেকেণ্ড ওৱান ছিগনিফাইজ প্ৰপাৰ্টি অৰ হেণ্ডলুম মানে সম্পত্তি লাইক তেনেকুৱা এইটো এই বিহুৰ সময়ত খুব ব্যৱহাৰ হৈ থকা বা বিহুৰ ক্ষেত্ৰত ৰঙালী বিহুৰ ক্ষেত্ৰত খুব ব্যৱহাৰ হৈ থকা শব্দটো ফ্ৰেজটো কি আমি আগতে উত্তৰ নিদিয়া আমি তেখেতৰ হাতখন দেখিছোঁ আগতে পুৰস্কাৰ পাইছে নেকি পাইছে আগতে বাৰু আপোনাক চাই দিছোঁ যদি আগতে উত্তৰ নিদিয়াক আমি চান্সটো দিছোঁ আমি তেখেতৰ ওচৰত গৈছোঁ আগতে যিহেতু উত্তৰ নিদিয়াই কোনো চান্স নাই হয় বাপতি হাঁহ আপোনাৰ পৰিচয়টো মহানৱ এইটো চিয়'ৰ আপুনি আছে হাত চাপৰি বজাব লাগে চিয়'ৰ তেখেত বাপতি হাঁহ তেখেতে পুৰস্কাৰ মানে এইটো তথ্যটো মই 2-3টা বস্তুতে পালোঁ মই নিজে পঢ়ি যদি এইটো কিবা কাৰোবাৰ মতে কিবা মতভেদ আছে তেতিয়াহ'লে মোক লগত আলোচনা আপোনালোকে কৰিব পাৰিব কিন্তু মই কোৱা মতে এইটো তথ্য শুদ্ধ 3টা বস্তু তাৰে লাষ্ট এই দুয়োগৰাকীক চিনাক্ত কৰা মোৰ ফেভৰেট আৰু দুয়োগৰাকীক চিনাক্ত কৰা
এগৰাকী আছে আৰু নেক্সট গৰাকী একদম ফেমাছ ইণ্ডিয়ান দুয়োটাই মানে বৰ্তমান যিটো ক্ষেত্ৰত জড়িত একে ক্ষেত্ৰতে জড়িত আগতে যিটো ক্ষেত্ৰত জড়িত আছিল সেই ক্ষেত্ৰতো একে ধৰণৰ ফেমাছ কিন্তু বৰ্তমান যিটো ক্ষেত্ৰত জড়িত দুয়োৰে বিপক্ষৰ বুলি ক'ব পাৰি কিবা কথা সেই তাৰে জেন্স দুজন সেই যে আছে মানে কৈ দিছোঁ মই এই গৰাকী আৰু এই মহিলাগৰাকীৰ কাষত থকা পুৰুষগৰাকী এগৰাকীৰ নাম যদি দুয়োগৰাকীৰ নামটো নাহে আগতে উত্তৰ নিদিয়া উত্তৰ দিছে আগৰ পুৰস্কাৰ পাইছে চান্সটো দিছে দুটাই উত্তৰ দিব পাৰিবে দুই এটা হয় এটা মহেন্দ্ৰ সিং ধোনী এটা মহেন্দ্ৰ সিং ধোনী নহয় বাৰু কিন্তু সেইটো নহয় আগতে সি স্পেক্টেকলছ আমি উত্তৰ দিছে যদিও আগতে উত্তৰ নিদিয়ে কোনোৱে ট্ৰাই কৰা নাই হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ হিমন্ত বিশ্ব মানে কোনটো এইটো হিমন্ত বিশ্ব শৰ্মা নহয় ফিল্ডটো কিবা নহয় ফিল্ডটো হয় ফিল্ডটো প্ৰায় একে হৈ গৈছে কিন্তু এইটো নহয় আৰু তাৰে এই দুয়োগৰাকী ব্যক্তি যদি মই ভাৰতৰ দুগৰাকী ব্যক্তি কাক লগ কৰিব ইচ্ছা মই কিন্তু ফাৰ্ষ্ট এই দুগৰাকী ব্যক্তিৰে নাম ল'ম কিন্তু নিজে ভাল পোৱা ক্ষেত্ৰে দুগৰাকীয়ে মই নামটো ফটো দুখন দেখুৱাইছোঁ এটা ক্লু দিওঁ নেকি অ'কে সেই হাতখন দেখিছোঁ ল'ৰাজনৰ নৰেন্দ্ৰ মোদী এটা ৰাহুল গান্ধী নৰেন্দ্ৰ মোদী এটা ৰাহুল গান্ধী নহয় মই কৈ দিছোঁ দুয়োগৰাকী মেম্বাৰ অফ পাৰ্লিয়ামেণ্টে এগৰাকী ৰাজ্যসভাৰ পৰা এগৰাকী লোকসভাৰ পৰা ইফালেগৰাকী ৰাজ্যসভা ইফালেগৰাকী লোক সেইখন আপোনাৰ কাষৰ হাতখন লেফ্ট চাইডৰটো অখিল গগৈ নেকি লেফ্ট চাইডৰটো অখিল গগৈ আৰু এইটো চাইড মই কৈ দিছোঁ তেখেত অকল অসমৰ বা নৰ্থ ইষ্টৰ নহয় মানে অল ইণ্ডিয়াৰ আৰু ইণ্ডিয়াৰে তেখেতক আমি চান্স দিছোঁ হয় শশী থাৰুৰ এইটো শশী থাৰুৰ আৰু ইফালৰ গৰাকী মণিশংকৰ আয়াৰ কোন গ'ল মণিশংকৰ আয়াৰ আৰু ডাঙৰ পাব মণিশংকৰ আয়াৰ নহয় উত্তৰ আহিব লাগিছিল চিঞৰি দিয়া উত্তৰটো চিঞৰি দিয়া ভাইটি সঞ্জয় গান্ধী নহয় আৰু এগৰাকী সঞ্জয় গান্ধী আৰু দুগৰাকী আছে নহয় বাৰু কোনোবাই ট্ৰাই কৰিব নেকি আৰু আমি তেখেতক মাইক্ৰফোনটো দিব গৈছোঁ তেখেতক আপোনাৰ এটা পাৰ্ট নৃত্য হৈছিল শশী থাৰুৰটো নেক্সট পাৰ্টটো ভাবকচোন আগতে একে ফিল্ড এতিয়াও কিবা ধৰণে একে ফিল্ডে শশী থাৰুৰ আগতে কি আছিল আগতে ডিপ্ল'মেট আছিল বৰ্তমান পলিটিচিয়ান এগৰাকীও বৰ্তমান পলিটিচিয়ান বুলি ক'ব লাগিব হয়ে আগতে তেখেতো ডিপ্ল'মেটে আছিল আৰু কাষৰ এগৰাকী ঘৈণীয়েক ৱাইফ তেখেত জাপানীজ এতিয়া কোন হ'ব জয়শংকৰ য়েছ হাত চাবাই বজাব লাগে মোৰ দুয়োগৰাকী ফেভৰেট জয়শংকৰ এক্সটাৰ্নেল মিনিষ্টাৰ অফ ইণ্ডিয়া আৰু শশী থাৰুৰ আপোনাৰ পৰিচয়টো নামটো আপোনাৰ মহাৰ্ণৱ বৰুৱা এই আজি কিমান টকাৰ কালেকশ্যন হয় 150 থাকে 150 150 কৰি দিলে হাত চাবি বজাব লাগে আৰু আজি মানে এই পইচাখিনি কি কৰা প্লেন আছে লগত আহিছোঁ চাই লওঁ মানে কিবা খাই যাওঁ আৰু খাইছিল আৰু ধুনীয়া শশী থাৰুৰটো মানে ফটো দুখন মই গেছ কৰিব পাৰিব বুলি ভাবিছিলোঁ শশী থাৰুৰ এছ জয়শংকৰ বাৰু আমি লাষ্ট দুটা প্ৰশ্ন আজিৰ কুইজৰ 16 জুন 2021 চনত কোকা কোলাৰ মানে যিটো ষ্টক প্ৰাইচ শ্বেয়াৰ প্ৰাইচটো 1.6% ডাউন হৈ গৈছিল কিবা এটা কাৰণে তেওঁলোকৰ কি মানে ষ্টক প্ৰাইচটো ডাউন হৈ $55.22 লৈকে আমাৰ ষ্টক প্ৰাইচটো পৰি গৈছে
আৰু তেওঁলোকৰ সেই এটা দিনত 4 বিলিয়নৰ লছ হৈছিল। সেই লছ হোৱাৰ কাৰণটো কি আছে? আগতে আমি এই হোৱাইট টি চাৰ্ট আমি বাকী দিব লাগে। ৰনাল্ডো কি কৰিছিল? মানে ৰনাল্ডোই কোকা কোলাটো সাইড কৰিছিল। সাইড কৰি কি কৰিছিল? মানে পানীৰ বটল কৰিছিল। আমি উত্তৰটো চাই লওঁ ভাই। আচ্ছা কৰি বজাব লাগে। কৰিছতো? মই 6-7 পঢ়ো। মই স্কুল গৰ্ডন উৎপাদী মাধ্যমিক বিদ্যালয়। মই তাকো নলবাৰী শোণপুৰ। এইটো মানে একদম চিয়'ৰ। স্পৰ্টছ কি চাই ভাল পায়? ক্ৰিকেট। ফেভৰেট ক্ৰিকেটাৰ? বিৰাট কোহলি, ৰোহিত শৰ্মা। ধোনীক ভাল নাপায়? কিয়? ভাল লাগে। কিয় ভাল লগাটো কিবা কাৰণ থাকিব পাৰে? কাৰণটো কি? মানে তাই ভাল লাগে খেলা। বহুত বেয়া লাগিল ধনী খেল। মই বাৰু চবকে চাব লাগে সমানভাৱে। বহুত অৰিহণা আছে। আৰু ফেভৰেট ফুটবলাৰ কোন? ভাইটি ফুটবলাৰ কোন ফেভৰেট? ৰনাল্ডো। মেছিক ভাল নাপায়? মেছিক ভাল নাপাওঁ। কিয়? মেছি ভাল লাগে। কিয় ভাল নালাগে? ভাল লাগে। চবৰে খেল চাব লাগে। হাত চাগৰি বজাব লাগে। ভাল উত্তৰ। কুইজৰ শেষৰটো প্ৰশ্ন। মানে কুইজখন চলাই থাকোঁতে নিশ্চয় ভুল হ'ব পাৰে। একেঠাই লজিকেল আমি সকলোৱে আমাৰ ভাল ভুল সকলোৱে আছে সমানভাৱে। ভুলটো চেক কৰি ভালটো আপোনালোকে গ্ৰহণ কৰিব বুলি মই আশাবাদী। গ্ৰহণ কৰিব। আৰু ইমানখিনি সময় ধৈৰ্য ধৰি মোক সহ্য কৰি থকাৰ বাবে ধন্যবাদ। আমি শেষৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। তাৰে আগতে এটা মানে মই আজি মাৰ্চৰ 23 তাৰিখ যোৱা মাহত মাৰ্চৰ 23 তাৰিখে মানে মোৰ এখন গ্ৰন্থ মই নিজে লিখি উলিয়াইছোঁ। কুইজৰ 500 টোটেল মানে কুইজ বিষয়ক গ্ৰন্থ 46 চেপ্টাৰ্ছ আছে। বিভিন্ন বিষয় নিউজৰ পৰা ইলেকশ্যনলৈকে, স্পৰ্টছ, ইলেকশ্যন মানে আৰু মিথলজি, টেকন'লজি মানে চব টপিক। তাৰে 44টা চেপ্টাৰ মই লিখা, 2টা মোৰ সংগীত সুৰজে লিখা। কিতাপখনৰ উন্মোচন কৰা হ'ল। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। নলবাৰীৰখিনিৰ কাৰণে মই কৈছোঁ, নলবাৰীত এই গ্ৰন্থখন বুকছ ভিউ আৰু সমন্বয় গ্ৰন্থালয়ত উপলব্ধ। আপোনালোকে তাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু আজি যদি কিতাপখন কোনোবা সংগ্ৰহ কৰাৰ ইচ্ছা আছে কাৰোবাৰ, তেতিয়াহ'লে কেইকপিমান একদম লিমিটেড মোৰ বেগত আছে। তাৰমানে যদি আপোনালোকে ল'ব বিচাৰে কিতাপখন, মোৰ পৰা কণ্টেক্ট কৰি ল'ব পাৰে কুইজখন শেষ হোৱাৰ পিছত। আৰু মই এটা জাষ্ট কুৱেশ্যন এটা সুধিছোঁ। কুৱেশ্যনটো মানে কুইজৰ কুৱেশ্যন নহয় বাৰু। 29টা অলৰেডি কুইজৰ কুৱেশ্যন সুধিছোঁ। এটা বেলেগ কুৱেশ্যন। আপোনালোকৰ মোবাইলৰ মান্থলি এভাৰেজত উলিয়াই ৰিচাৰ্জটো কিমান? মানে কোনে কিমানমান ৰিচাৰ্জ কৰে? এনে 239, 299, 349 লাইক ডেট না? মোৰ কিতাপখনৰ মূল্য লিখা দামটো মাত্ৰ 150 টকা। তাতে আৰু ডিছকাউণ্টো আছে। গতিকে 150 টকাত ইমানখিনি ফেক্ট তথ্য যদি পায় আৰু কি লাগে ন? গতিকে আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। আমি শেষৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। এইটো প্ৰশ্ন আমি যাৰ হাতখন মই এতিয়া কৈছোঁ, আগতে পুৰস্কাৰ পোৱা নোপোৱালৈ নাচাওঁ, যাৰ হাতখন আগতে মই দেখিম আমি তেখেতৰ ওচৰত যাম। চ' বি ৰেডি লাইক দ্য বাজাৰ। এতিয়া কানেকশ্যন মোক গোটেইকেইটা সম্পৰ্কটো মোক ক'ব লাগে। সম্পৰ্ক একদম মানে গোটেই একদম বুজাই কৈ দিব লাগে গোটেই বস্তুটো। য়েছ, সেই ল'ৰাজন মোক অলপ বুজাই কৈ লাগে। নাম ক'ব লাগে, তেওঁলোকৰ কানেকশ্যনটো ক'ব লাগিব। সম্পৰ্ক তেওঁলোকৰ গোটেইখিনি মানে গোটেইখিনি সম্পৰ্ক কৰিলে কিবা এটা বস্তু কিবা এটা বুজাই মোক অলপ ক'ব লাগে। কি হৈছে কি বাৰু আমি আগতে এতিয়া দিয়ক সেইজন তেখেতক চান্সটো দিছোঁ।
কাৰেংঘৰত যে বিহু হয় শিৱসাগৰত কাৰেংঘৰত যে বিহু হয় শিৱসাগৰত নহয় আমি বেলেগক চান্স দিছোঁ একদম আমি দেখি থকা একদম বহুত নিজেও কিমানবাৰ কৈছোঁ বহুতে ভাল কথা কৈছে ভাল কথা ক'ব লগাই বহুতে গালিও পাৰিছে ডেট লেডি নহয় ছোৱালী হয় এইটো ৱৰ্ল্ড ৰেকৰ্ডটো হ'ল নেকি বিহুৰ ৱৰ্ল্ড ৰেকৰ্ডটো কি ৱৰ্ল্ড ৰেকৰ্ড গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড যিটো 23 হৈছে মানে মোক অলপ বুজাই ক'ব লাগিব মানে গোটেইখন ফটোৰ লগত কানেকশ্যনটো দিয়ে অলপ বুজাই ক'ব লাগিব অন্তত মোক এই তলৰ এগৰাকীৰ কথা হ'লে মোক বুজাব লাগিব তেতিয়া পুৰস্কাৰটো দিব পাৰিম ইন্দিৰা গান্ধী ষ্টেডিয়াম মানে ষ্টেডিয়ামখন সৰু সজাই আছিল বাৰু সেইটো আৰু হয় আৰু কাষৰজন মানে সেই ষ্টেডিয়ামখন সৰু সজাই ষ্টেডিয়াম বুলি কয় আচল নামটো ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম এইগৰাকী ব্যক্তি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ চেঞ্চুৰী নেকি চেঞ্চুৰী হয় তেখেত তাৰমানে ছাৰ হিউগ বিহেভিয়াৰ তেখেতে তাৰমানে গিনিজ বুকৰ আইডিয়াটো ফাৰ্ষ্ট দিছিল আৰু ময়ো আছিলোঁ তাৰে এজ এ পাৰ্টিচিপেণ্ট আপুনি পাৰ্টিচিপেণ্ট আছিল আছিলোঁ যে আপোনাৰ উত্তৰটো ভুল বুলি কৈ দিলে হিচাপে হ'ব আমি উত্তৰৰ বাবে এবাৰ চাই লওঁ আপোনাৰ পৰিচয়টো মোৰ নাম কমলেকা মই নলবাৰী মহাবিদ্যালয়ত পঢ়ি আমি উত্তৰটো চাই লওঁ পুৰস্কাৰ গ্ৰহণ কৰিছে আৰু আজি ইমানতে কুইজখন সমাপ্ত হোৱা বুলি মোক 7 বজাত টাইম দিছিল 6:44 কুইজখন শেষ কৰিলোঁ আৰু এইখন বিহুখনৰ কথা এই যে বিহু বহুতে বহুত কৈছে কিন্তু বহুত ভাল কাম মই এতিয়া ক'ম আমাৰ ইণ্টাৰনেশ্যনেলি বহুত আগবঢ়াই এইটো যে হৈছে ভাল কথা আৰু ধন্যবাদ ইমানখিনি সময় ইয়াত থকাৰ বাবে আশা কৰিছোঁ ভৱিষ্যতে লগ পাম ধন্যবাদ